নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা অনুবীক্ষণৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম আজিও আমাৰ হৈতে অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী ডাঙৰীয়া আছে আপোনাক স্বাগতম আমাৰ অনুষ্ঠানৰ মাজলৈ যিমানেই আপোনাৰ হৈতে কথা পাতিছো নন সম্ভাৰ আমাৰ সন্মুখত ধৰা দিছে আপোনাৰ স্মৃতি আপোনাৰ অভিজ্ঞতা আৰু লগতে বিভিন্ন ধৰণৰ তথ্য ইত্যাদি আমিও জানিবলৈ সক্ষম হৈছো গম পাবলৈ সক্ষম হৈছো আজি আপোনাক দুটামান বেলেগ ধৰণৰ কথা আমি সুধিব খুজিম আপুনি যেহেতু সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল আপুনি প্ৰেছ উপদেষ্টা হিচাপে আপুনি আছিল আৰু সেই সময়খিনিৰ দুটামান কথা নিশ্চয় জানিবলৈ বহুতে ইচ্ছা প্ৰকাশ কৰিব বিশেষকৈ আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যি টালিগঞ্জৰ যিটো গৃহ এইটো সন্দৰ্ভত আৰু ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ যিটো গৃহ যিটো সংৰক্ষণৰ কাৰণে সেই সময়ত বহুখিনি পদক্ষেপ লোৱা হৈছিল সেইদিনা মুখ্যমন্ত্ৰীকো আমি দেখিলোঁ বৰ্তমানৰ মুখ্যমন্ত্ৰীও তালৈ গৈ আহিছে নিৰ্বাচনী প্ৰচাৰৰ মাজত গতিকে কেনেধৰণৰ প্ৰয়াস আমি ললোঁ অৰ্থাৎ অসমীয়াই ল'লে বা অসম চৰকাৰ যিহেতু অসমীয়াৰ অভিভাৱক হিচাপে অসম চৰকাৰ কেনেধৰণে ল'লে বা আজি কি পৰ্যায়ত কথাবোৰ আগবাঢ়ি আছে সেই কথাখিনি অকণমান আপোনাৰ পৰা জানিবলৈ ইচ্ছা আছে নহয় তেতিয়া আপুনি যেটো ক'লে যে তেতিয়া অসমৰ পৰা সাহিত্য সভাৰ এটা দল সদৌ অসম ছাত্ৰ এনেকৈ কেইবাটা দল গৈছিল এই জেগাটো চাবলৈ সম্বলপুৰত আৰু সম্বলপুৰতে গৈ ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাই তেতিয়া ব্যৱসায় কৰিছিল ভোলানাথ বৰুৱা ডাঙৰীয়া গৈছিল তালৈকে যিয়ে নহওক তাতে তেওঁ সাহিত্য চৰ্চা সন্ধিয়া সন্ধিয়া নাটক এইবিলাকো কৰিছিল আমি লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলীটো আমি পাইছোঁ তেতিয়া তাত যি দুটা ঘৰত থাকি পেলাই তেওঁ কাম কৰিছিল সেই দুটা আছিলে মহানদীৰ পাৰত এটা সময়ত মহানদীৰ ওপৰত চৰকাৰে এখন দলং বনোৱাৰ সিদ্ধান্ত ল'লে তাত সম্বলপুৰত লওঁতে মানে দলঙৰ সন্মুখতেই সেই ঘৰ দুটা পৰিল আৰু ঘৰ দুটা ভাঙি দিয়াৰ এটা আলোচনা এটা চলিল যেতিয়া আলোচনাটো চলিল তেতিয়া আজিকালিতো আৰু ছ'চিয়েল মিডিয়াৰ যুগ লুকাই নাথাকে এই কথাটো ইয়ালোকো আমাৰ অসমৰ মানুহে গম পালে আৰু তেতিয়া বাতৰি কাকতত নিউজটো ওলাল তেতিয়া মোক ডক্টৰ নগেন শইকীয়া ছাৰে ফোন কৰিছে আৰু কেইবাজনেও ফোন কৰিছে যে এইটো বৰ মানে সম্বলপুৰৰ ঘৰটো ৰাখিব লাগে যেনেকৈ হওক এইটো লক্ষ্মীনাথ বেজবৰুৱা মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ মহাপুৰুষ কেইজনৰ পিছতে লক্ষ্মীনাথ বেজবৰুৱাৰ জাতিটোৰ প্ৰতি অৱদান সাংঘাতিক আমি সবেই জানো তেওঁৰ সাহিত্য কৃতিয়ে হওক তেওঁৰ সাধু কথাই হওক তেওঁৰ উপন্যাসেই হওক তেওঁৰ ব্যংগাত্মক ৰচনাৰে অসমীয়া জাতিটোক যিটো ধৰণে তেওঁ সকিয়নি দিছে ব্যংগ সাহিত্যৰ মাজেৰে আমি সবখিনি আমি জানো যিসকলে পঢ়িছে আৰু তো আমাৰ মানে যিটো জাতীয় সংগীতটো তেখেতেই ৰচনা কৰা অমৰ আপোনাৰ দেশ অমৰ চিকুনি দেশ গতিকে তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৈতে আমি আলোচনা যেতিয়া কৰিলোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ফোন এটা কৰিলে যে ছাৰ আমাৰ সাংস্কৃতিক মন্ত্ৰী আৰু এডভাইচাৰ মোৰ তেওঁলোক দুজন যাব তালৈকে তেতিয়া 2017 চনৰ অক্টোবৰ মাহ আছিলে আমি ইয়াৰ পৰা কলিকতালৈ গ'লোঁ নৱদলে তেতিয়া সাংস্কৃতিক মন্ত্ৰী আছিলে নৱদলে ডাঙৰীয়া মই গৈ পেলাই আমি কলিকতা অসম ভৱনত সন্ধিয়া উঠিলোঁ সম্বলপুৰলৈ ট্ৰেইন এখন যায় মাত্ৰ হাওড়াৰ পৰা জেনেৰেল ট্ৰেইন আমি ৰাতিপুৱা 5 বজাতে উঠি 6 বজাত হাওড়া ষ্টেচনত গৈ পেলাই উপস্থিত হ'লোঁ মানে কাহিনীটো কৈছোঁ কথা গম পাইছোঁ গৈ পেলাই আমি তাত ট্ৰেইনত উঠিলোঁ আৰু প্ৰায় 12 ঘণ্টা আমি সেই ট্ৰেইনৰ মানে উঠি পেলাই গৈ আছোঁ ধুনীয়া প্ৰাকৃতিক দৃশ্য সেইবিলাক আপোনাৰ নক্সাল এৰিয়াৰ মাজেদিও যায় খড়গপুৰৰ কাষেদিও যায় মানে বুজিলোঁ সেই বস্তুবিলাক দেখিলোঁ একদম বনাঞ্চল ঘন মানে অভয়াৰণ্য তেতিয়াই কাঠৰ ব্যৱসায় কৰিছিলতো ভোলানাথ বৰুৱা লক্ষ্মীনাথ বেজবৰুৱাই মই দেখি ভাবিছিলোঁ যে অসমখনেই আমাৰ বেছি সেউজীয়া নেকি নহয় তাতো সেউজীয়া ইয়াতে এতিয়াতো ইয়াত সেউজ আচ্ছাদন কমিছেই কমিছে আমাৰতো ইয়াত পাহাৰ কাটি দিছে আজিও মই এখন বাতৰি কাকতত দেখিছোঁ কাটি দিছে সেইদিনাখন এই মই হাউলিলৈ গৈছিলোঁ দেউতাৰ শ্ৰাদ্ধৰ কাৰণে চাংচাৰি কাষত 4খন পাহাৰ কাটি দিছে ভগৱানে পাহাৰ সৃষ্টি কৰিছে নৈ নিজৰা সৃষ্টি কৰিছে আমি ধ্বংস কৰি গৈ আছোঁ গতিকে
এই চন্দন কুমাৰ আগৰৱালাৰ এটা প্ৰকৃতি বুলি কবিতাই আছিলে আপোনাৰ ফুলকলি ফুলি গ'ল বোৱাই প্ৰীতিৰ সোঁত সৰি পাছে নাইকিয়া হ'ল ই ফুলৰ মৌপিয়া এটি ভোমৰা বলিয়া উৰি ঘূৰি ফুৰিছে মাথোন ক'ৰ কণ কিবা হ'ল চিন স্মৃতি পমি গ'ল প্ৰকৃতি যে তেনেকৈ ৰ'ল নেচাৰে আপোনাৰ মানুহৰ কথা মতে নচলে নেচাৰ কোনো মন্ত্ৰী কোনো চিফ ছেক্ৰেটাৰী কথা মতে নচলে নহ'লে জাপানৰ নিউক্লিয়াৰ ৰিয়েক্টৰ চুনামিত ছেকেণ্ড লগা নাই উৰি গৈছে গতিকে আমি যি কাম কৰিছোঁ তাৰ ফল আমি নিজেই পাম এইটো কাৰণে আমি সাজু থকা দৰকাৰ যিয়ে নহওক বাৰু সেই জংঘলৰ মাজেদি গৈ পেলাই সন্ধিয়া আমি আপোনাৰ সম্বলপুৰত উপস্থিত হ'লোঁ তেতিয়া সম্বলপুৰৰ গোটেই এটা দল ট্ৰেইন ষ্টেচনত ৰৈ আছিলে ৰেল ষ্টেচনত দীপক পাণ্ডা বুলি সাংবাদিক তেওঁক চবেই জানে তেওঁৰ কথা তেওঁৱে গোটেই মানে ইনিচিয়েটিভটো লৈছিল যিয়ে নহওক আমি তাৰ পৰা নামি পেলাই আমাক চাৰ্কিট হাউচলৈ লৈ গ'ল তাৰ ওচৰতে বৰ ধুনীয়া আৰু মানে আমাৰ অসমৰ নিচিনাই পৰিৱেশ সৰু সৰু টিলা আছে তাত গৈ আমি উপস্থিত হ'লোঁ উপস্থিত হৈ আৰু ভাত পানী খাই আমি শুলোঁ আৰু ৰাতিপুৱাই দীপক পাণ্ডা আৰু বহুকেইজন উৰিষ্যাৰ ভদ্ৰলোক তেওঁলোক আহিল তাৰ মানে লোকেল মানুহবিলাক স্থানীয় মানুহবিলাক আহি পেলাই আপোনাৰ আমাক লৈ গ'ল মানে এই ঘৰ দুটালৈ যি দুটা ঘৰত লক্ষীনাথ বেজবৰাই থাকি পেলাই সাহিত্য চৰ্চা কৰিছিল আৰু সন্ধিয়া সন্ধিয়া দীপক পাণ্ডাই মোক কৈছে যে ইয়াত নাটকো কৰিছিল তে আমি প্ৰথম এই দুটা চাই ল'লোঁ গোটেই ঘৰ দুটা চাই পেলাই দেখিছোঁ এই দলংখন এনেকৈ আহিছে দলঙৰ ইটো পাৰে এটা ঘৰ ইটো পাৰে এটা গাঁও তাত তেওঁলোকে এটা গোল চাৰ্কুল এটা কৰিব এই গোল চাৰ্কুলটো যেতিয়া কৰিব ঘৰ দুটা ভঙা যায় মানে কোনো উপায় নাই তেওঁলোকে ক'লে আমাক তেতিয়া আপোনাৰ কি বুলি কয় আমি গোটেই এটা মানে বৃহৎ দলে হ'ল আমি তাত মানে গোটেই ঘৰ চৰ চাই মেলি আমাক ৰাইজে তাত মানে খুব আদৰ আপ্যায়ন কৰিছে তেওঁলোকৰ এই মানে পিন্ধাই দিছে আমাক অংগবস্ত্ৰ দিছে আমাৰ যেনেকৈ গামোচা ঠিক তেনেকৈ দিছে তাৰপৰা আমি DC অফিচলৈ গ'লোঁ মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেতিয়া নবীন পাটনায়কক ফোন কৰিছিল নবীন পাটনায়ক থাকে ভুৱনেশ্বৰত কিন্তু আমি অলপ সিদ্ধান্ত ল'লোঁ নৱদলে মই আলোচনা কৰি যে আমি প্ৰথম ডেপুটি কমিশ্যনাৰ লেভেলৰ পৰা কথাটো পাতি যাওঁ ভেটিৰ পৰা তেতিয়া ওপৰত বস্তুটো পাতিবলৈ ভাল হ'ব তেতিয়া আমি গৈ পেলাই DC অফিচত উপস্থিত হ'লোঁ স্থানীয় মানুহখিনিৰ সৈতে আৰু DCৰ নাম আছিলে সমৰ্থ বাৰ্মা UPৰ ল'ৰা IAS অফিচাৰ তেওঁৰ সৈতে কথা পাতিলোঁ তেওঁ মেপ চেপ উলিয়াই পেলাই এইবিলাক ছ'চিয়েল মিডিয়াত তেতিয়া দিছোঁ আমি তেওঁ কৈছে কোনো উপায় নাই সেনেকৈ ক'লে তেতিয়া তাৰ পৰা আমি সাংস্কৃতিক মন্ত্ৰী আছিলে তেতিয়া উৰিষ্যাৰ অশোক পাণ্ডালৈ ফোন কৰিলোঁ অশোক পাণ্ডাই কৈছে আমি এতিয়া তেনেকৈ ডিচিশ্যন লোৱা নাই তাৰপিছত বোলো ৰাইজে এইটো বিচৰা নাই তাৰে লোকেল মানুহখিনি দীপক পাণ্ডাৰ নেতৃত্বত যিখিনি মানুহ গৈছিলে তেওঁলোকেও মানে এই ঘৰ দুটা সংৰক্ষিত হৈ থাকিব লাগে বুলি বিচাৰিছে তাৰ লগত আমি DCৰ লগত বহুত সময়ত মানে মানে হেৰি হৈছে আৰু মানে যুক্তি দি পেলাই তেওঁ কৈছে কোনো উপায় নাই ছাৰ ভাঙি দিব লাগিব তেওঁ বোলে নাই এইটো মানে অলপ কিবা এটা বুদ্ধি উলিয়াই পেলাই কাৰণ এইটো অসমীয়া মানুহৰ এটা আৱেগ জড়িত আছে আৰু তেওঁলোকৰ উৰিষ্যাৰ যিবোৰ ডাঙৰ ডাঙৰ সাহিত্যিক আমি তেওঁলোকৰ ৰেফাৰেঞ্চো দিছোঁ মই তেতিয়া কিতাপ পত্ৰ পঢ়ি পেলাই লৈ গৈছিলোঁ যি নহওক তাৰপিছতে এটা সিদ্ধান্তত উপনীত হ'ল যে আমি এইটো অলপ এতিয়া এই কৰিলোঁ মানে এতিয়া মানে ভাঙি নিদিয়ে লগে লগে আৰু সেই সিদ্ধান্ত হোৱাৰ পিছত আমাৰ ট্ৰেইন আছিল আপোনাৰ আবেলি প্ৰায় 4মান বজাত 1মান বজাত আমাৰ হৈ গ'ল আলোচনা শেষ তেতিয়া DCয়ে কৈছে যে আপোনালোকে যাব কেতিয়া মই আমি ইয়াৰ পৰা ভুৱনেশ্বৰ যাম আৰু মুখ্যমন্ত্ৰী নবীন পাটনায়ক ডাঙৰীয়াক আমি লগ পাম তেতিয়া ক'লে যে এইখিনি সময় এনেই থাকিব নালাগে এটা বস্তু চাই আহক আপোনালোকে বোলো কি এছিয়াৰ যিটো বৃহত্তম আৰ্ট ডেম মাটিৰে বনোৱা ডেম যিটো সেইটো হৈছে হীৰাকুদ ডেম মানে 600 মিটাৰ আপোনাৰ পানী আছে তলত দেখিলে ভয় লাগে তাৰ ওপৰেদি আপোনালোকে সেইটো চাই আহক সেইটো চাবলৈ গ'লোঁ সেইটো চাই পেলাই তাত মানে আহি পেলাই তাৰ কাষতে এটা অশোক নিবাস বুলি গেষ্ট হাউচ আছে সেই অশোক এই হীৰাকুদ বাঁধটো যেতিয়া জৱাহৰলাল নেহৰু আছিল প্ৰাইম মিনিষ্টাৰ যেতিয়া উন্মোচন কৰিছিল আৰু উদ্বোধন কৰাৰ সময়ত তেতিয়া নবীন পাটনায়কৰ পিতৃ বিজু পাটনায়ক আছিলে চিফ মিনিষ্টাৰ সেই গেষ্ট হাউচ এটা একদম তাৰ পাৰতে সেই তাৰ পৰা হ্ৰদৰ পৰা মাছ আনি আমাক মানে উৰিষ্যাৰ ৰান্ধনি খুব বিখ্যাত চবেই জানে উৰিষ্যাৰ ৰান্ধনি খুব বিখ্যাত আপোনাৰ কলিকতাতো আছে বহুত ভাৰতবৰ্ষৰ ভিতৰত তাৰ নাম আছে উৰিষ্যাৰ ৰান্ধনি আমি সেইটো হেৰি লৈ গ'লোঁ মানে গেষ্ট হাউচলৈ
গেষ্ট হাউচলৈ গ'লোঁ গৈ পেলাই যিটো ৰুমত সন্মুখাসন্মুখীকৈ তেতিয়া তদানীন্তন প্ৰধানমন্ত্ৰী নেহেৰু আৰু বিজু পাটনায়ক বহি কথা পাতিছিল সেই তাত যিটো সৰু ল'ৰা তেওঁ একদম বুঢ়া হৈ গ'ল তেতিয়া চাহ পানী দিছিল তেওঁ কৈছে যে মই আছিলোঁ তেওঁ সেই ৰুমটো নি পেলাই আমাক দেখুৱাই দিলে সেইটো চালোঁ আৰু মই নৱদলে চাই ভাত পানী খাই আমি ট্ৰেইনতে আকৌ আবেলি আহিলোঁ ভুৱনেশ্বৰলৈ অহাৰ পিছত আমি ৰাতি থাকি ভুৱনেশ্বৰত দ্বিতীয় দিনা আমি এই লৈ গ'লোঁ তেওঁলোকৰ যিটো ছেক্ৰেটেৰিয়েট আমাৰ যেনেকৈ জনতা ভৱন এই তালৈকে গৈ পেলাই আমি তাৰ চিফ ছেক্ৰেটাৰীক লগ ধৰিলোঁ তাৰপিছত তাৰ যিজন কালচাৰেল মন্ত্ৰী সাংস্কৃতিক মন্ত্ৰী তেওঁৰ আণ্ডাৰতে পৰে এই বিষয়টো অশোক পাণ্ডা তেওঁক লগ পালোঁ তেওঁলোক কথা বতৰা পাতি একেলগে আমি তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া নবীন পাটনায়ক তেওঁ মানে আহি আছে বুলি ক'লে আমি অলপ সময় ৰ'লোঁ আৰু তাৰপিছত তেখেতে আহি পালে অতি ভদ্ৰলোক সজ্জন ব্যক্তি একদম আৰু অতি মানে সদালাপী মানুহ সদালাপ সম্পন্ন কথা কয় তেখেতে তাৰপিছত তেখেত আহি পালে আৰু আমাক নি বহুৱালে তেখেতক আমি গামোচা এখন দিলোঁ মই কিতাপ এখন লৈ গৈছিলোঁ আমাৰ গড়ৰ বিষয়ে ৰাইনোচ মানে 100 ৰাইনোচৰ অফ ইণ্ডিয়া অৰূপ দত্তই লিখা আৰু ব্ৰহ্মপুত্ৰ বুলি এখন কিতাপ আমি তেতিয়া চৰকাৰৰ পৰা উলিয়াইছিলোঁ সেই গোটেইখিনি তেওঁক দিলোঁ দি পেলাই তেওঁৰ লগত আলোচনাত বহিলোঁ তেতিয়া তেওঁ কৈছে যে এইটো মই ক'লোঁ যে ছাৰ এইটো ভাঙিলে বৰ মানে বেয়া লাগিব আৰু দুইখন ৰাজ্যৰ মাজত আমাৰ এটা পুৰণি সম্পৰ্ক আছে মহাপুৰুষ শংকৰদেৱে তেতিয়াই পুৰি লৈ গৈছিল খোজকাঢ়ি পেলাই কৈছে তেওঁ মানে ভালকৈ কৈছে আই নো অল দিছ থিংছ কৈছে এণ্ড আই এম নেভাৰ গয়িং টু ডিমলাইজ দিছ টু হাউচ অফ অনাৰেবল লক্ষ্মীনাথ বেজবৰুৱা এনেকৈ কৈছে আৰু তেওঁ কৈছে যে এইটো আমি নাভাঙো আৰু আমি এইটো ৰিকনষ্ট্ৰাক্ট কৰাৰ কাৰণে আমি এইটো 50 লাখ টকা এটা দিম আৰু আপোনালোকেও অসম চৰকাৰৰ পৰাও দিম বুলি কৈছে যিটো দিয়া আমি এই কৰিম তেতিয়া আমি আৰু মুখ্যমন্ত্ৰী যেতিয়া আমাক আশ্বাস দিলে তেতিয়া আমি অলপ আশ্বস্ত হ'লোঁ আশ্বস্ত হৈ পেলাই তাৰ পৰা আপোনাৰ আমি আহিলোঁ আৰু আহি য'ত তেওঁলোকে ৰাখিছে আমি তাত থাকি পেলাই সন্ধিয়া আমি কলিকতালৈ আহিলোঁ আৰু তাৰপিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী তেখেতে 50 লাখ টকা অসম চৰকাৰৰ পৰা দিলে আৰু সেইটো আপোনাৰ সেই দুইটা ঘৰে মানে নতুনকৈ নতুন ৰূপ এটা পালে কিন্তু মোৰ কথাটো এটা মই এইখিনিতে এটা কথা কওঁ সেইটো খুব ভাল কাম হৈছে আৰু সেই সময়ত বাতৰি কাকতেও লিখিছে আৰু কিছুমানৰ কিন্তু আমাৰ কিমান অসমীয়া মানুহে তালৈকে চাবলৈ যায় সেইটো এটা সন্দেহৰ কথা কিন্তু কাৰণ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ঘৰ নিজৰা পাৰতে এতিয়া নিজৰা পাৰত আপোনাৰ 8 ছেপ্টেম্বৰ ভূপেন হাজৰিকাৰ জন্মদিন 5 নৱেম্বৰ তেখেতৰ স্বৰ্গগামী হোৱা দিন এই দুটা দিনত কিমান মানুহ নিজৰা পাৰলৈ অসমীয়া মানুহ যায় আমি দেখিছোঁতো কিন্তু আমি সেইকাৰণে মই এইটো যুক্তি দিয়া নাই যে এইটো ভাঙি পেলাব লাগে কিন্তু আমাৰ মানুহ কিমান যায় তালৈকে চাবলৈ মানে আমাৰ বহুত সময়ত আবেগে তেওঁলোকেতো ভাবিব যে ইয়াত আমি সংৰক্ষণ কৰিলোঁ ইয়াত আমি ঘৰ দুটা ৰাখি দিলোঁ চৰকাৰে এটা পদক্ষেপ ল'লে তাৰ পাছত তেওঁলোকেওতো আশা এটা নিশ্চয় মনে মনে কৰে তাৰ পৰা পৰ্যটক বুলিয়ে কওক বা যি ধৰণেই নকওক মানে আমাৰ ইয়াৰ পৰা মানুহ গৈ তাত অকণমান যদি আৱেগটো অন্ততঃ আমি দেখুৱাবগৈ পাৰোঁ সময় সাপেক্ষে তাত গীত মাত হ'ব পাৰে লক্ষ্মীনাথ বেজবৰুৱাই সখী হে কি কমে দুখৰে কথা অমৃত মথতে বিষ উপজিলে এইটো তেওঁ লিখা ভূপেন হাজৰিকাই গাইছে প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলোঁ ঘৰতে আছিলে প্ৰেম এই গীত মাতবিলাকো তাত পৰিৱেশন আমি কৰিব পাৰে কোনোবা সাংস্কৃতিক দলে গৈ পেলাই বা তাত এটা বৌদ্ধিক বিনিময় হ'ব পাৰে মানে দুইখন ৰাজ্যৰ সেইটো আমি কৰিব লাগিব বিভিন্ন আমাৰ সাংস্কৃতিক গোষ্ঠী আছে মানে আৰু বিভিন্ন সংগঠন আছে জাতীয় সংগঠন তেওঁলোকে কৰিব পাৰে কৰি দুইখন ৰাজ্যৰ এটা বৰ ডাঙৰ কথা কৈছে আৰু আমি ভাবোঁ যে এই কথাখিনিয়ে অকণমান গুৰুত্ব পাওক আমাৰ অনুষ্ঠান যিসকলে চাই আছে বিশেষকৈ চৰকাৰী পক্ষকে আমি আহ্বান জনাম জাতীয় সংগঠনকো আমি আহ্বান জনাম যে এই কথাখিনি বৰ গুৰুত্বপূৰ্ণ এইখিনি যদি এই ভূমিকাটো যদি আমি সবলভাৱে পালন কৰিব পাৰোঁ এই ঘৰ দুটা তাত ৰাখি থোৱাৰ বা তাত নভঙাকৈ যথাৰ্থতাটো হ'ব এইটো কৰিব পাৰোঁ তাৰপিছত কলিকতাৰ তাৰপিছত আমি মানে কলিকতালৈ আহিলোঁ তাৰ পৰা সন্ধিয়া কলিকতা পালোহি আহি প্ৰায় মোৰ মনত ভাৱ হ'ল যে লক্ষ্মীনাথ বেজবৰুৱাৰ ঘৰ যিহেতু সংৰক্ষণৰ এটা দিশ আগবাঢ়িল এই ভূপেন হাজৰিকাৰ ঘৰটো কিবা এটা কৰিব পৰা যায় নেকি সেইবুলি মানে আমি তাত মানে কথা বতৰা পাতিলোঁ ইতিমধ্যে আগতে কিছুমানে অলপ আলোচনা কৰিছিল কিন্তু আগবঢ়া নাছিলে সেই ঘৰটো
ভূপেন হাজৰিকাৰ যিটো ঘৰ টালিগঞ্জৰ সেইটো সুশীল কুমাৰ ডেংগী বুলি মানুহ এজনক তেওঁ অৰিজিন ৰাজস্থানৰ মানুহ হাওড়াত থাকে পেছাত তেওঁ চাৰ্টাৰ একাউণ্টেণ্ট তেওঁক আকৌ লগো নিদিয়ে তাৰপিছত যি নহওক নৱোদয়ৰ মই অসম ভ্ৰমণত আছিলোঁ আমি বহুত বুদ্ধি ভৰসা কৰি অসম ভ্ৰমণতে তেতিয়া দেৱাশিষ চক্ৰৱৰ্তী আছিল মানে অফিচাৰ তাৰ তেওঁ আমাৰ লগত গৈছিল দেই সম্বলপুৰ তেখেতক দেৱাশিষ চক্ৰৱৰ্তীক ক'লোঁ গোৱালপাৰাৰ ল'ৰা অৰিজিন শালকোচাৰ তেওঁক ক'লোঁ যে মানুহজনক লগ পাব নোৱাৰে নেকি সুশীল কুমাৰ ডেংগীক বহুত নাহে তেখেতে বহুত মানে কৌশল কৰি তেওঁক অসম ভ্ৰমণলৈ অনা হ'ল অলপ ভয় খাইছে তেখেতে তাৰপিছতে তেখেতে কৈছে যে মইতো নাজানো ভূপেন হাজৰিকা ইমান ডাঙৰ মানুহ বুলি কৈছে দেই মইতো বিল্ডিংটো কিনি ভুলেই কৰিলোঁ নেকি এনেকুৱা কথা কৈছে মই চাওক এইটো আমি চাব খোজোঁ সেইবুলি তেওঁ চাবিপাতো ঘৰৰ কাকো নিদিয়ে তেনেকৈ খুলি নিদিয়ে নে বাহিৰৰ পৰা চাই আহিব পাৰে যিবিলাক প্ৰতিনিধি দল গৈছিল তেওঁলোকে বাহিৰৰ পৰা চাই আহিছে কিন্তু মই তেওঁক বহুত ভালকৈ কথা বতৰা পাতি একেলগে ব্ৰেকফাষ্ট কৰি টেবুলত বহুৱাই তেওঁৰ পৰা চাবিপাত লৈ আমি টালিগঞ্জলৈ মই আৰু নৱোদয়লৈ গ'লোঁ গৈ পেলাই ঘৰটো চালোঁ আৰু ঘৰটো চাই পেলাই তেওঁক ক'লোঁ যে এইটো আমি কিনি ল'ম অসম চৰকাৰে ঘৰটো কাৰণ ভূপেন হাজৰিকাৰ লগত অসমীয়া জাতিৰ এটা সাংঘাতিক মানে আৱেগ অসমীয়া জাতিৰ জাতীয় সত্তা আত্মা জড়িত হৈ আছেতো গতিকে ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই আমাক মানে একোটা পথৰ সন্ধান দিয়ে একোটা লেণ্ডস্কেপ একোটা মানে প্ৰত্যেকটো গীতে এটা মানে তাত মানে গৱেষণাৰ বিষয়বস্তু আছে আৰু বহুত সাংঘাতিক যিটো তেওঁ সমন্বয়ৰ কথা কৈছে যিটো মানৱতাৰ কথা কৈছে গতিকে আৰু তাত বহি সেই ঘৰটোত বহি লতা মংগেশকাৰ তেওঁ কিমান কাহিনী আছে কল্যাণজী আনন্দজী ভূপেন হাজৰিকাৰ যেতিয়া কলিকতা গ্ৰন্থমেলাত 91ত তেওঁৰ আত্মজীৱনী আমি এক যাযাবৰ হিমাংশু চট্টোপাধ্যায়ে লিখিছিল মই আগতে আপোনাৰ এটা আলোচনাত কৈছোঁ সেই কথাবিলাক তাত লিপিবদ্ধ আছে প্ৰথম তেওঁৰ আত্মজীৱনীখন বঙালীত ওলাইছে পিছত অসমীয়াত ট্ৰান্সলেট হৈছে তাত গোটেই কথা এখন ভূপেন হাজৰিকাই চহী কৰি মোক দিছিলে মোৰ তাত ঘৰত আছে গতিকে আপোনাৰ আমি ভাবিলোঁ এইটো অন্ততঃ নতুন প্ৰজন্মই চাই নে নাচাই নাজানো কিন্তু তাৰ মাজতো ওলাব বহুত আছে যিবিলাকে গৈ তাৰ পৰা মানে অনুপ্ৰাণিত হ'ব যে ইয়াতে বহি ভূপেন হাজৰিকাই এনেকৈ লিখিছিল সাগৰ সংগমত কটনা সাঁতুৰিলোঁ তথাপিতো হোৱা নাই ক্লান্ত গতিকে সেইটো আমি ঘৰটো খুলি মেলি চালোঁ গোটেইখিনি ঘৰটো খুলি মেলি চোৱাৰ পিছত সুশীল কুমাৰ ডেংগী লাহে লাহে তেওঁ অলপ কনভিন্স হ'ল আৰু তাৰ পিছত মই চমুৱাই কৈছোঁ অলপমান তেওঁক আমি ইয়ালৈ দিছপুৰৰ জনতা ভৱনত মাতি আনি আমি গোটেই বিষয়াসকলৰ উপস্থিতিত 1,65,00,000 টকাত চুক্তিবদ্ধ কৰিলোঁ তেওঁলোক যে ঘৰটো আমাৰ চৰকাৰে কিনি ল'ব মানে সংৰক্ষণৰ কাৰণে তাৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে এখন মিটিং এটেণ্ড কৰিবলৈ গ'ল গ্ৰেণ্ড হোটেলত কলিকতালৈ যাওঁতে মমতা বেনাৰ্জীক তাতে পালে তাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ক'লে যে এনেকুৱা মানে আমি এইটো ভূপেন হাজৰিকাৰ ঘৰটো সংৰক্ষণ কৰিব বিচাৰোঁ আপোনাৰ পৰা আমি সহায় বিচাৰিলোঁ তেতিয়া মমতা বেনাৰ্জীৰ সেই সময়ত এটা ভাল কথা কৈছিলে কৈছে ভূপেন দা শুধু আপনাদেরই নয় ভূপেন দা আমাদেরও নিশ্চয় করব কিন্তু পিছত এই যেতিয়া ৰাজনীতি তুংগত গ'ল বস্তুটো পলিটিকেলি গৈ পেলাই এইটো হেৰিটেজ প্ৰপাৰ্টি বুলি আমাৰ ৰেজিষ্ট্ৰেশ্যন পৰ্যায়ত যাওঁতে এইটো বন্ধ কৰাই দিলে আপোনাৰ গতিকে এতিয়াও তেনেকৈ আছে কিন্তু মোৰ কথাটো হৈছে কি ভূপেন হাজৰিকাই যিহেতু মানৱতাৰ কথা কৈছিল ভূপেন হাজৰিকাই যিটো সমন্বয়ৰ কথা কৈছিল ভূপেন হাজৰিকাই গোটেই পৃথিৱীত গোটেই যে আমাৰ এজন কালো মানুষ দেও যাৰ ৰক্ত কালা মোক এজন কোলা মানুহ দিয়া যাৰ ৰক্ত কোলা মোক এজন বগা মানুহ দিয়া যাৰ ৰক্ত তাৰমানে পৃথিৱীত দুটা বস্তু আপোনাৰ তেজ আৰু চকুৰ পানী মই আগতে কৈছোঁ নেকি চকুৰ পানী আমেৰিকাত গ'লেও লুণীয়া অসমতো লুণীয়া তেজ চবৰে একে আপোনাৰ ৰঙাই গতিকে তেওঁক সেই তেনেকুৱা মেছেজ ছ'চাইটিক দিয়া মানুহজনৰ ঘৰটো যেহেতু কলিকতাত এইটো মমতা বেনাৰ্জীয়েও মানে সংৰক্ষণ কৰিলে আমাৰ ক'বলগীয়া নাই আৰু মই ভাবোঁ এইটো ৰাজনীতিৰ ঊৰ্ধলৈ গৈ পেলাই সেই কামটো কৰাটো উচিত এই ধৰণে ওলমি থকাটো উচিত নাই আৰু আমি প্ৰায় নিছিলোৱে কিন্তু আপোনাৰ এতিয়া ৰাজনীতিৰ মানে মেৰ পাছত পৰি পেলাই তেওঁ হয়তো ভাবিলে যে মানে এইটো যদি মানে হেৰি কৰি দিয়ে তেতিয়াহ'লে অসমৰ চৰকাৰখনৰ নাম হ'ব সেইকাৰণে এইটো মন কৰি ৰাখিলে গতিকে তাৰ পিছত বিষয়টো আগবঢ়া নাই এতিয়া শেহতীয়াভাৱে কি হৈছে এতিয়া মই যিহেতু দায়িত্বটো নাই মই গম নাপাওঁ এতিয়া ঠিক আছে আমি দুটা ঐতিহাসিক আমাৰ সম্পদক লৈ কথা পাতিলোঁ অসমীয়াৰ সম্পদ আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা ঋষিকেশ গোস্বামী ডাঙৰীয়াই কৈছে যে সম্বলপুৰৰ ঘৰ ৰক্ষা পৰিল টালিগঞ্জ আজিও ওলমি আছে কিন্তু
বাৰু হ'লেই যেনিবা ৰক্ষা পৰিলেই যেনিবা আমি ইয়াত যেনেধৰণে ধৰ্ণা দিওঁ যেনেধৰণে সামাজিক মাধ্যমত কথাবোৰ লিখোঁ আমি কেতিয়াবা গৈছোনে আমাৰ এই কেইগৰাকী মহান আমাৰ বাটকটীয়া স্বনামধন্য পুৰুষ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আমি কোনোবা গ'লোনে গৈ উপলব্ধি কৰিছোনে আৰু যদি কোনোবা গৈছে অতিকে ভাল কথা সাধুবাদৰ পাত্ৰ আৰু আমি অধিক হাৰত গৈ তেওঁলোকেনো কেনে পৰিৱেশত কি ধৰণে সৃষ্টি কৰিছিল এইখিনি জনাৰ যদি প্ৰয়াস কৰোঁ তাতো আমি যদি সাংস্কৃতিক বিনিময় বা এনেধৰণৰ অনুষ্ঠান ইত্যাদি কৰোঁ এই কথাখিনি এটা নতুন মাত্ৰা পাব আৰু এই সম্পদ সংৰক্ষণে এটা তাৎপৰ্য বা এটা বাৰ্তাও কিন্তু সমানেই দিব বুলি আমি আশা নিশ্চয় কৰিব পাৰোঁ আমি আৰু বেলেগ বেলেগ প্ৰসংগত কথা পাতিম অনুবীক্ষণৰ এইটো খণ্ডত এটা বিৰতিৰ সময় হৈছে বিৰতিটো লৈ লৈছোঁ এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আমাৰ নিয়মীয়া অনুষ্ঠান অনুবীক্ষণত এইবাৰৰো অতিথি ঋষিকেশ গোস্বামী ডাঙৰীয়া আমি টালিগঞ্জৰ সুধাকণ্ঠৰ ঘৰটোৰ কথা পাতিলোঁ আমি সম্বলপুৰৰ ৰসৰাজৰ ঘৰৰ কথা পাতিলোঁ আৰু এই মুহূৰ্তত মোৰ মনলৈ অহা এটা প্ৰশ্ন আপুনি ক'লে যে ৰাজনীতিৰ মেৰপেচত গোটেই কথাবোৰ বিশেষকৈ টালিগঞ্জৰ ঘৰটো থাকি গ'ল ৰাজনীতিয়ে এইখিনি গ্ৰাস কৰাটো উচিত নহয় দৰাচলতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই অসমক প্ৰাণ ভৰি যেনেধৰণে ভাল পাইছিল যেনেধৰণে অসমীয়া আইক সদায় শ্ৰদ্ধা তেওঁ নিবেদন কৰি গৈছিল একেধৰণে তেওঁ কিন্তু পশ্চিমবংগকো যথেষ্ট এটা সন্মান দিছিল আৰু তাতো তেওঁৰ পশ্চিমবংগৰ মানুহেও বঙালী যদি সংস্কৃতিবান লোকসকলেও তেওঁৰ অৱদানক সদায় স্বীকাৰ কৰে আপুনি যিটো কথা ক'লে মই পটককৈ মাজতে মাত দিছোঁ তেওঁ কৈছে যে যদিও আসাম আমাৰ মাতৃভূমি হয় তবু আমি বাংলাকে দ্বিতীয় মাতৃভূমি হিসেবে গ্রহণ করেছি হৃদয়ে আমার রবীন্দ্রনাথ চেতনাতে নজরুল আৰু এটা কলিকতাক লৈ সাংঘাতিক গীত এটা গাইছিলে একটু গেলে অথৈ সাগৰ পা বাড়ালেই নদী বুকের মাঝে কুলু কুলু গঙ্গা ভাগীরথী এই আমাদের কলকাতা আদরণী কলকাতা হাত বাড়ালে বন্ধু মেলে প্রেমের কোমলতা তেওঁ কলিকতাক লৈ মানে মই ভাবো কোনো বঙালীয়ে হয়তো এনেকুৱা গীত লিখিব পৰা নাই তেওঁ যিকেইটা গীত গাইছে তেওঁলোকে সেইফালৰ পৰা এটা শ্ৰদ্ধা অসম চৰকাৰ যিটো প্ৰয়াস আছিল একেধৰণে পশ্চিমবংগেও কৰিব পাৰিলেহেঁতেন নিশ্চয় আৰু ভূপেন হাজৰিকাক লৈ ৰাজনীতি হ'ব নালাগে মোৰ মনলৈ অহা প্ৰশ্নটো হ'ল মই প্ৰশ্নটো অকণমান পাছলৈ লৈছোঁ কাৰণ এটা আছে আপুনি খুব ধুনীয়া প্ৰসংগ এটা উত্থাপন কৰিলে আকৌ সুধাকণ্ঠৰ প্ৰসংগই আহিল মই প্ৰশ্নটো আপোনাক কিন্তু কৰিম মই কি প্ৰশ্ন সেইটো আপুনিও গম পাব সুধাকণ্ঠ আৰু কলিকতা এটা নিবিড় সম্পৰ্ক পশ্চিমবংগ এটা নিবিড় সম্পৰ্ক যিটো আপুনি ক'লে দ্বিতীয় মাতৃ হিচাপে জ্ঞান কৰা আমি নিৰুৎ চৌধুৰী ডাঙৰীয়াই দেৱীত তেখেতৰ দেৱী উপন্যাসত এটা বিশেষ প্ৰসংগ লিখিছে তেতিয়া মানে আপোনাৰ সেই কথাটো মই আপোনাৰ পৰা জানো তাৰ মই দেৱী উপন্যাসখন পঢ়িছোঁ দেই তাৰমানে যেতিয়া এই যে ভাষা আন্দোলন লৈ পেলাই শিলিগুৰিত সূৰ্য বৰাক মাৰি পেলালে তেতিয়া বিৰাট সাংঘাতিক সেই সময়ত এটা ভয়ংকৰ অৱস্থা আপোনাৰ তেতিয়া মানুহ বহুত মানে হেৰি হৈছিলে তাত তেতিয়া ভূপেন হাজৰিকাই সেই মানুহৰ মাজে মাজে ডেড বডি বিচাৰি ফুৰিছিল আপোনাৰ এই কথা লিখিছে আপোনাৰ এই কিতাপত লিখা আছে আচ্ছা যি নহওক সেই সময়ত মানে ভূপেন হাজৰিকাই এটা ক্লাব মানে উপন্যাসখনত নীৰজ চৌধুৰী লিখিছে দেৱী উপন্যাসখনত যাওঁতে কোনোবাই অলপ ভূপেন হাজৰিকাক বিদ্ৰুপ কৰিছিল সেই সময়ত মানে এটা ভুল বুজাবুজি হৈছিল অথচ অসমীয়া বাংলাৰ মাজত যেতিয়া ভুল বুজাবুজি হৈছিল তেতিয়া হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাই গীত গাই গাই মানুহৰ মাজত সমন্বয়ৰ বাৰ্তাও বিলাই ফুৰিছিল কিন্তু সেই উপন্যাসত যিটো লিখিছিল যে ভূপেন হাজৰিকাৰ অন্যায় কৰিব নেকি বুলি এজন মানুহে লৈ গৈ পেলাই লৈ গ'ল তাত উপন্যাসত লিখা মতে মানে মানুহজন এই যে আমাৰ বংগৰ অভিনেতা চিৰসেউজ অভিনেতা বৰহে উত্তম কুমাৰ মই বহুদিন আগতে উপন্যাসখন পঢ়া দেৱী নি পেলাই এগৰাকী মানে দেহ ব্যৱসায় কৰা নাৰীৰ ওচৰলৈ ভূপেন হাজৰিকাক লৈ গ'ল নি পেলাই মানে তেওঁৰ যাতে কোনো তেওঁক অন্যায় কৰিব নোৱাৰে তাত তেওঁ সোমাই দিলে ঘৰটোত তেতিয়া আপোনাৰ ভূপেন হাজৰিকাই গৈ যেতিয়া বহিছে নীৰজ চৌধুৰীৰ মিছেছ আমাৰ ওচৰলৈ আহিছিল এদিন কিবা এটা কথাত তেওঁৰ সেই কাৰণ নীৰজ চৌধুৰীৰ নিচিগন্ধা আৰু বহুত উপন্যাস এই লৈ পেলাই নীৰজ চৌধুৰীৰ কাহিনীৰে চামেলি মেম চাহাবখন আপোনাৰ ভূপেন হাজৰিকাই বনাইছে বাৰ্কলে চাহাব যিটো মই আব্দুল মজিদৰ 84 বছৰ হওঁতে এটা
প্ৰবন্ধ লিখিছিলোঁ আব্দুল মজিদে মোক কৈছিল যে আপোনাৰ তেতিয়া যেতিয়া নীৰজ চৌধুৰীৰ কাহিনীৰে মই চামিলি মেমচাপ আৰম্ভ কৰিব বিচাৰোঁ তেতিয়া মানে জিতু তপন খুব মানে ফেমাছ আছিলে মানে সংগীত পৰিচালক হিচাপে আৰু ভূপেন হাজৰিকাক মিউজিক ডাইৰেক্টৰ ল'বলৈ কৈছিল কিন্তু মানে আপোনাৰ আব্দুল মজিদে এইক লৈছিলে ভূপেন হাজৰিকাক আৰু সেইবাৰে ভূপেন হাজৰিকাই ৰাষ্ট্ৰীয় বঁটা সংগীতৰ শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে আজুৰি আনিবলৈ সক্ষম হৈছিল ও বিদেশী বন্ধু অসম দেশৰ বাগিচাৰী ছোৱালী হাৱা নাই বাতাস নেই কখ গঘ চ জয় জয় দুয়ে দুয়ে চাৰি গো আমাৰ বেটা স্কুলে পঢ়ি জ্ঞানী বনিব গো এইবিলাক সাংঘাতিক চত ঘড়ী বহু বেটি পিঠে পৰে চুল গো যৌৱনেৰে আংগেনা এইটোতো সাংঘাতিক জুমুৰ লিখিছে আচ্ছা যি নহওক গতিকে সেই নীৰজ চৌধুৰীৰ উপন্যাসতে নীৰজ চৌধুৰীয়ে লিখিছে যে ভূপেন হাজৰিকাই গৈয়ে যেতিয়া সেই দেহোপজীৱনীৰ ঘৰ পালে তেতিয়া ৰেকৰ্ড প্লেয়াৰত এটা গীত বাজি আছে সহস্ৰজনে মোৰে প্ৰশ্ন কৰে মোৰ প্ৰেয়সীৰ নাম মল্লিকানে এই গীতটো বাজি এটা সহস্ৰজনে মোক প্ৰশ্ন কৰে মোৰ প্ৰেয়সীৰ নাম লিপিকানে মল্লিকানে এই গীতটো বাংলাত বাজি আছে কিন্তু ভূপেন হাজৰিকাৰ গোটেই মাইণ্ড ছেটটো এনেকুৱা হৈ আছে গোটেই আপোনাৰ মানুহ মৰিছে সূৰ্য বৰা মৰিছে গোটেই অশান্তিয়ে তেওঁৰ মনটো মানে গীত শুনাৰ পৰিৱেশ বা তেওঁৰ নিজৰে গীত শুনাৰ পৰিৱেশ নাই তেওঁ কৈছে এইটো গীত বন্ধ কৰক বুলি কৈছে যি নহওক তাৰপিছত ভূপেন হাজৰিকাই তাতে থাকিলে আৰু আশ্ৰয় ল'লে আশ্ৰয় লোৱাৰ ৰাতিপুৱা যেতিয়া ভূপেন হাজৰিকা আহিব তাৰ পৰা গুচি আহিব তেতিয়া সেই দেহোপজীৱনীগৰাকীয়ে মানে গা ধুই পেলাই ওলাই আহিছে একদম তিতা চুলিৰে ফোট এটা লৈ পেলাই তেতিয়া শেষত মানে লিখিছে যে মইতো আৰু ইয়াত তেওঁ কৈছে যে আপোনাকতো ক'ব নোৱাৰোঁ যে আপুনি ইয়ালৈ আকৌ আহক মই নিমন্ত্ৰণ আপোনাক জনাব নোৱাৰোঁ এনেকুৱা এটা ঠাই তেতিয়া ভূপেন হাজৰিকাই মানে কৈছে উপন্যাসখনৰ মতে যে এই মুহূৰ্তত তোমাক মোৰ দেৱীৰ দৰে লাগিছে মানে গোটেই দৃশ্যটো মানে কি উচ্চ আসনত ৰাখি দিলে তাত কোনো কলুষতা নাই বেয়া কথা নাই সেই নীৰজ চৌধুৰীয়ে দেৱী উপন্যাসখনত সেইখন দেৱী উপন্যাসখন পঢ়িলে আমি গম পাম যে সঁচা কাহিনীৰ আধাৰত তাত ধৰক ধুনীয়াকৈ অলপ সানি পেলাই বোল সানি পেলাই ৰহন সানি পেলাই গোটেই কথাটো সুন্দৰকৈ উপস্থাপন কৰিছিল সেইটো এটা ভূপেন হাজৰিকাৰ মানে বহুত কাহিনী আছেতো আপোনাৰ তেওঁ গোটেই পশ্চিমবংগত মানুহৰ হৃদয় জয় কৰিছিল আপুনি নেলছন মেণ্ডেলা যেতিয়া চল্ট লেক ষ্টেডিয়ামলৈ আহে তেতিয়া জ্যোতি বসু আছিল চিফ মিনিষ্টাৰ জ্যোতি বসুৱে তেওঁক মাতি নি পেলাই কৈছে যে নেলছন মেণ্ডেলা আহিব সেই নেলছন মেণ্ডেলাৰ সন্মানাৰ্থে গোটেই চৰকাৰখনে তাত এখন ৰাজহুৱা সভা দিছিল আৰু সেই ৰাজহুৱা সভাত নেলছন মেণ্ডেলাৰ আগত লাইভ মই নিজে দূৰদৰ্শনত চাইছোঁ ভূপেন হাজৰিকাই সেই গীতটো লিখিছিল জিন্দাবাদ মেণ্ডেলা মেণ্ডেলা জিন্দাবাদ জিন্দাবাদ মেণ্ডেলা মেণ্ডেলা জিন্দাবাদ গতিকে এইটো এটা আমাৰ কাৰণে কিমান ডাঙৰ কথা গতিকে সেইকাৰণে এই পৃথিৱীৰ বিখ্যাত মানুহবিলাকক ভূপেন হাজৰিকাই যেনেকৈ আকৰ্ষিত কৰিব পাৰিছিল তেওঁৰ প্ৰতিভাৰে সেইকাৰণে এই ঘৰবিলাক অদ্বিতীয় তাকে মানে তেখেত অদ্বিতীয় আছিল এতিয়া মোৰ যিটো তেখেতৰ কথা আহিলে বহু প্ৰশ্ন মনলৈ আহি যায় স্বাভাৱিক এইটো মই এতিয়া সেইখিনিক বাৰণ কৰি মই আনটো প্ৰশ্নলৈ আহিব খুজিছোঁ আপুনি ক'লে যে ৰাজনীতিৰ মেৰপেচত গোটেই কথাবোৰ হ'ল আকৌ ঘূৰি পকি একেঠাইলৈকে মই আহিছোঁ আপুনি ৰাজনীতিকসকলক একেবাৰে কাষৰ পৰা পোৱা মানুহ বহুতকে পাইছে অসম আন্দোলনৰ পৰা আৰম্ভ কৰি আজিৰ পৰ্যায়লৈ আপুনি কোনো ৰাজনৈতিক দলত আনুষ্ঠানিকভাৱে কেতিয়াবা যোগদান কৰাৰ কাৰণে প্ৰস্তাৱ পাইছিল বহুতে আপোনাক কোনোবাই কেতিয়াবা অগপৰ বুলি কয় কেতিয়াবা বিজেপিৰ বুলি কয় এনেধৰণৰ কথাবোৰ কয় দৰাচলতে আপুনি কোনো ৰাজনৈতিক দলত মই যোগদান কৰা নাই কিন্তু ধৰক এতিয়া মই আগতে আপোনাৰ এই অনুবীক্ষণতে কৈছোঁ যে অগপ যেতিয়া গঠন হ'বৰ দিনাখন 14 অক্টোবৰ তেতিয়া গোলাঘাটত মই আছোঁ সভাত উপস্থিত আছোঁ তেতিয়া মানে এই সূৰ্য দাসে এটা গান গাইছিল অসম গণ পৰিষদ তেনেকৈ এটা গান গাইছিলে আমি আছিলোঁ আৰু তাৰ ড্ৰাফটো প্ৰথম মানে সতীশ ভট্ট ছাৰে বনাইছিলে তেতিয়া আমি গোটেইবিলাক চৌচক কাকতি আমি বসন্ত ডেকা ডাঙৰীয়া আমি গোটেইবিলাক একেলগে গৈছিলোঁ দল গঠন হ'ল আপোনাৰ 1984 জাতীয় অভিৱৰ্তনৰ পিছত এইখন পলিটিকেল অভিৱৰ্তন হ'ল আমি মানে টিকেট
দিয়াৰ কাৰণে বহুত মানুহক লাগিল যে অমুকত টিকেট দিবলৈ ইলেকশ্যনত লাগি দিলোঁ নিজে কিবা এটা মই হ'ব লাগে এই ভাৱটো নাহিলে মনলৈ এইটো ভুল নে শুদ্ধ কি নাজানো ইলেকশ্যন খেলিব লাগে বুলি হা মোক বহুতে এতিয়া কৈ থাকে যে আপুনি বহুত ভুল কৰিলে মই নাভাবোঁ তেনেকৈ ভুল কৰিছোঁ বুলি কাৰণ আপুনি সমাজৰ কাম আপুনি নেতা মন্ত্ৰী নোহোৱাকৈতো কৰিব পাৰে এতিয়া মন্ত্ৰী হ'ব বৰ বেছি কিমানটা 14টা 15টাহে মন্ত্ৰী থাকে তেওঁলোকে চব দেশৰ কাম কৰে বাকীবিলাক দেশদ্ৰোহী তেওঁলোকে অকল দেশপ্ৰেমিক এনেকুৱা কথা নহয়তো আপোনাৰ হয়নে নাই কোনোবা শিক্ষক হিচাপেও আপুনি নহয় আপোনাৰ খেতিয়কজনে আপোনাৰ তেওঁ যদি কষ্ট কৰি যদি এই গৰমত আপোনাৰ পথাৰত গৈ যদি ধান নিৰনি দি নাথাকে আপুনি মই ভাত খাম কেনেকৈ পইচা থাকিল বুলি আপুনিতো মানে ধান চাউল আপুনিতো টকা খাব নোৱাৰে নহয় গতিকে আপোনাৰ প্ৰত্যেকৰে এটা এটা ভূমিকা আছে শিক্ষকৰ ভূমিকা আছে স্কুলত আপোনাৰ চকীদাৰটোৰো ভূমিকা আছে 45 মিনিটৰ সময়ত যদি সি বেলটো নবজায় তাক আপুনিতো যে চকীদাৰ কাৰণে ইয়াৰ কাম নাই বুলি ক'ব নোৱাৰে গতিকে মই তেতিয়া AGPত যেতিয়া আহিল 85ত তেতিয়া ইলেকশ্যনৰ কাৰণে আহি পেলাই তেতিয়া প্ৰফুল্ল মহন্ত ভিগু ফুকনৰ লগত বহুত আমি ৰাতি আহিছোঁ তেতিয়া মই RCC টো গোপীনাথ বৰদলৈ ছাত্ৰাবাসৰ প্ৰিফেক্ট হৈ আছোঁ তেতিয়া কুমাৰ দীপক দাসৰ টিকেট আমি বৰপেটা সমষ্টিৰ কাৰণে নিছিলোঁ আৰু 85ত এই কুমাৰ দীপক দাস 85তে জিকিছিল তাৰপিছত তেওঁ ৰাজ্যসভাৰ MP হ'ল তাতো মই সহায় কৰি দিছোঁ আপুনি কেতিয়াও মই অগপৰ পৰা কোনো টিকেটো বিচৰা নাই ইলেকশ্যনৰ কাৰণে কিন্তু লাগি দিছোঁ ঠিক তেনেকৈ ইয়াৰ আগতে মই আপোনাক কৈছোঁ শ্ব'ত যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যাতে বিজেপিত যোগদান কৰিবলৈ গৈছে মই তেওঁৰ লগত গৈছোঁ কিন্তু মই যোগদান কৰা নাই আৰু মই টিকেটো বিচৰা নাই কিন্তু মোক এই যোৱাবাৰ 2021ত যেতিয়া ইলেকশ্যন হ'ল তেতিয়া মোক এই হেমন্ত বিশ্ব শৰ্মা এদিন এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত কৈছিল যে আপুনি ইলেকশ্যন খেলক ভৱানীপুৰ সমষ্টিত হা তেতিয়া মই বোলো মই ইলেকশ্যন নেখেলোঁ এনেকৈ ক'লোঁ কৈছে আপুনি ৰিথিংকিং কৰি চাব কথাটো বুলি কৈছিল হা তো মই আৰু মানে ইলেকশ্যন নেখেলিলোঁ এইটো মোৰ ভুলো সিদ্ধান্ত হ'ব পাৰে কিছুমানৰ মতে কিন্তু মই বোলে এনেকৈ সমাজত নিজে ভাবিলে যে এইটো শুদ্ধ নেখেলাটোৱে শুদ্ধ হ'ব মই তেনেকৈ ভাবিলোঁ আনুষ্ঠানিকভাৱে কোনো দলত যোগদান নকৰাটো আৰু মই আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপদেষ্টা হৈ থাকোঁতে তেওঁৰ সহযোগত বা বাকীসকলৰ সহযোগত মোৰ নিজৰ স্থানীয় জেগাত কাৰণ আপুনি অকল বিশ্বই জানিলে আপোনাক নহ'ব নিজৰ ঠাইখনৰ প্ৰতি আপোনাৰ এটা দায়িত্ব আছে নহয় কৰ্তব্য আমাৰ কি হয় আমাৰ বেছিভাগ মানুহ ডাঙৰ মানুহে গৈ পেলাই গুচি যায় বাহিৰলৈ নিজৰ ঠাইটুকুৰা পাহৰি থাকে কিন্তু মই যিহেতু হাউলিতে পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈছোঁ মোৰ শৈশৱ মোৰ কৈশোৰ মোৰ যৌৱন তাতে অতিবাহিত হৈছে মই যিমানখিনি পাৰোঁ কাম কৰি দিছোঁ মোৰ যিখিনি খাদ্যৰ ভিতৰত এজন মানুহৰ হিউমেন লিমিটেশ্যন আছেতো আৰু মইতো ডাইৰেক্ট মন্ত্ৰী নহয় এক্সিকিউটিভ পাৱাৰ মোৰ হাতত নাই গতিকে মই সেই ইলেকশ্যন খেলাৰ কথাটো নাভাবিলোঁ বহুতে কৈ থাকে এইবাৰো কৈছিল মোক MP ইলেকশ্যন হ'ব আপুনি চেষ্টা কৰি এইবাৰো কৈছিল মই বোলো নাই নালাগে হ'ব আৰু মই এনেকৈ বেলেগৰ কাৰণে লাগি দিছোঁ এই ডক্টৰ বীৰেন সুকুমাৰ মেধি ছাৰ ঢুকাই গ'ল বৰ বিদ্বান লোক আছিল অসমীয়া সাহিত্য অসমীয়া গীতি সাহিত্য অসমীয়া নাট্য সাহিত্য এন্থ্ৰপলজি তেওঁৰ সাংঘাতিক অৱদান আছে আৰু খুব জনা মানুহ আছিল ছাৰে মোক এদিন কৈছিল যে তুমি এনেকৈ আৰু কিমান দিন থাকিবা তুমি নিজৰ কাৰণে কিবা এটা কৰা বোলো হ'ব ছাৰ আৰু মই আগতে কৈছোঁ নাই এডভাইচাৰ হ'ম বুলিতো ভবা নাছিলোঁ গতিকে সেই ৰাজনীতিলৈ মই নগ'লোঁ মই এইটো নকওঁ যে ৰাজনীতিটো বেয়া মই আজিৰ পৰা কেইদিনমান আগতে এখন বাতৰি কাকতত এটা প্ৰবন্ধ লিখিছোঁ ৰাজনীতি আৰু মূল্যবোধ বুলি তাত মানে এই যেতিয়া লক্ষী অৰাঙৰ ঘটনাটো হৈছিল আপোনাৰ বেলতলা কাণ্ড বুলি বৰ ভয়ংকৰ জোকাৰি যোৱা তাৰপিছত এখন মিটিং হৈছিল বেলতলাত হওঁতে এই মিটিংখনত বিষ্ণু ৰাভাৰ দ্বিতীয় পুত্ৰ হেমৰাজ ৰাভা আছিলে আৰু কোনোবা আছিলে তেতিয়া মোক তাতে এই প্ৰশ্ন উত্তৰ হৈছিল মই ভাষণ দি থাকোঁতে কৈছে যে আপোনাক ৰাইজে দুটা প্ৰশ্ন সুধিব মই নিশ্চিতভাৱে ৰাইজৰ অধিকাৰ আছে তেতিয়া এজন মানুহে মোক কৈছে ৰাজনীতি বেয়া নে ভাল মই ক'লোঁ যে আপোনাৰ যিটো প্ৰশ্ন তাৰ উত্তৰ যদি মই এটা প্ৰশ্ন নিদিওঁ বেয়া পাব নেকি বোলে কি দিয়া চলাইটো ভাল নে বেয়া ঘৰত জুই লগাই দিলে বেয়া ভাত ৰান্ধি খালে ভাল আজি সেই মই এই ৰাজনীতি আৰু মূল্যবোধ এই প্ৰবন্ধটোত তাকে লিখিছোঁ অটল বিহাৰী বাজপেয়ীৰ কথা আপোনাৰ লাল বাহাদুৰ শাস্ত্ৰীৰ কথা পঢ়িছোঁ গতিকে সেই কথাটো কৈছিল তেওঁলোকে এটা মূল্যবোধ সম্পন্ন আমাৰ মানে কিছুমান মই এতিয়া ক্ষমতাত থকা মানুহকে দেখিছোঁ তেওঁলোকৰ এটা টেণ্ডেঞ্চি হৈছে এই পুৰণা কথাবিলাক মানে মচি দিয়া পুৰণা কথা ইতিহাস বিকৃত কৰা আৰু পুৰণা কথাবিলাক মানে ধৰক মই এতিয়া ধৰক প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী আছিল
তেওঁৰ দিনত ধৰক কাম কিছুমান হৈছে এতিয়া যদি মই নামটো নলওঁ সেইটোতো নহ'ব নহয় আপোনাৰ হা আপুনি চাওক এটা ইংৰাজীত বাক্য আছে পাষ্ট ইজ হিষ্ট্ৰী ফিউচাৰ ইজ মিষ্ট্ৰী এণ্ড প্ৰেজেণ্ট ইজ ভিক্টৰী আপুনি বৰ্তমানত আছে ধৰক আপোনাৰ হাতত ক্ষমতা আছে আপুনিতো যদি ভাবিছে যে চিৰজীৱন মোৰ এনেকৈ থাকিব কেতিয়াও নাথাকে পৃথিৱীতে এইটো উদাহৰণ নাই গতিকে পাষ্টটো আপোনাৰ হৈছে হিষ্ট্ৰী সেই হিষ্ট্ৰীৰ যিবোৰ উল্লেখযোগ্য বা ভাল কথা যিবোৰে আমাৰ উঠি অহা প্ৰজন্মক অনুপ্ৰাণিত কৰিব পাৰে সেই কথাখিনি আমি গুৰুত্ব দিব লাগিব আৰু ফিউচাৰটো মিষ্ট্ৰী আপোনাৰ কপালত কালি কি লিখা আছে কেনেকৈ জানিব মই এজিপি চৰকাৰৰ মই নাম নকওঁ এজন মন্ত্ৰী লগ পাইছিলোঁ এবাৰ গ'লো তেওঁৰ ৰুমলৈ তেওঁ যিখন চোফাত বহে নহয় সেই চোফাখনৰ তলত তেওঁৰ মানে নোটৰ বান্দিল কিছুমান দেখিলোঁ মই মোক যিজন মানুহে লৈ গৈছিল মই তেওঁক ক'লোঁ যে এওঁ কিন্তু বৰ ভাল কাম কৰা নাই আমাক মা দেউতাই শিকাইছিল যে নোট এখন বা পইচা এটাত যদি ভৰি লাগে সেৱা কৰিব লাগে তাৰমানে তেওঁৰ পইচাটোৰ প্ৰতি ইমান পইচা হয়তো আহিছে পইচাটোৰ প্ৰতি ঘৃণা হৈ গ'ল সেই মানুহজনৰ নাম এতিয়া কোনো নলয় ইতিহাসৰ পৰা মোচ খাই গ'ল কিন্তু মই এজন মানুহৰ এতিয়া নাম ল'ব খুজিছোঁ আপোনাৰ মানে আমি যেতিয়া ছাত্ৰ সন্থা কৰিছিলোঁ আমিতো মন্ত্ৰী এম এল এ হ'ম বুলি ভাবি ছাত্ৰ সন্থা কৰা নাছিলোঁ নহয় আৰু এই ধাৰণাটো কেতিয়া আহি জানে অসম চুক্তিৰ পিছত যেতিয়া এই যে প্ৰফুল্ল কুমাৰ মহন্ত ভৃগু ফুকন মন্ত্ৰী হ'ল তাৰপিছৰ পৰা প্ৰায় জনগোষ্ঠীয় সংগঠনবিলাকতো এইটো চিন্তাই গা কৰি উঠিল যে মানে মন্ত্ৰী এম এল এ হ'ব লাগে বুজা নাই এতিয়া এই যে আমাৰ দিছপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক অতুল বৰা মই আহিম এইটো মই সুধিব খোজা বিষয় এটাৰ ওপৰতে আপুনি ক'বলৈ আগবাঢ়িছে সেই বিষয়টোলৈ আহিম অতুল বৰা ডাঙৰীয়াৰ কথাই আপুনি ক'ব দিছপুৰৰ বিধায়ক বিৰতিৰ সময় যিহেতু হৈছে কথাখিনি আধৰুৱা হ'লে বেয়া লাগিব গতিকে বিৰতিটো লৈ লওঁ এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম মই ঋষিকেশ গোস্বামী ডাঙৰীয়াক ক'লো যে আপুনি অকণমান অপেক্ষা কৰক কাৰণ বিৰতিৰ সময়ো হৈছিল অতুল বৰা ডাঙৰীয়াৰ প্ৰসংগটো এটা তেওঁৰ সাংঘাতিক এটা পৰিক্ৰমা আছে সেই কথাখিনি অকণমান জানিব অতুল দাটো মানে ছাত্ৰ সংগ্ৰামৰ পৰা আহিছে বহুত দীঘলীয়া ইমান সময়টো আৰু নাপাওঁ অতুল দাৰ লগত মই এতিয়াও ব্যক্তিগতভাৱে মোৰ ভাল আৰু তেখেতক মই শ্ৰদ্ধাও কৰোঁ অতুল বৰাক তেখেতে যেতিয়া আমি ছাত্ৰ সন্থা কৰি থকা দিনত তেখেতক পোৱা নাই কিন্তু পিছত তেওঁ PLP কৰি থাকোঁতে তাৰমানে 1984 10 আৰু 11 জানুৱাৰীত যেতিয়া যোৰহাটত প্ৰথম জাতীয় অভিৱৰ্তন হৈছিল তেতিয়া আমি তাৰ মেটাডৰ গাড়ী আছিলে সেই মেটাডৰ গাড়ী এখনত আমি হাউলিৰ পৰা নিশিত দাস আৰু আমাৰ কেইবাজনো বন্ধু বান্ধৱ আমি প্ৰফেচাৰ কেইজনমানে এনেকৈ আহিছিলোঁ আহোঁতে আমাৰ নিশিত দা আমাৰ একদম বছ টাইপ আছিলে মই আজিও তেওঁৰ নাম লওঁ সদায় কওঁ তেওঁৰ পৰা বহুত শিকিছোঁ তেওঁ ক'লে যে দীঘলী পুখুৰী পাৰতে PLP অফিচটো আছিল সেই পূৰ্বাঞ্চলীয় লোক পৰিষদ সেই পূৰ্বাঞ্চলীয় লোক পৰিষদৰ সভাপতি নিৰ্মাণ বৰা আছিল আমাৰ মাজৰ পৰা হেৰাই গ'ল থানেশ্বৰ বড়ো ডাঙৰীয়া আছিল তেওঁ অতুল বৰা আছিল তাৰ পৰা তেওঁ গণসংগ্ৰামত ৰিপ্ৰেজেণ্ট কৰিছিল জেনেৰেল ছেক্ৰেটাৰী মোক ক'লে অতুল বৰাক মাতি আনা তেতিয়া আমি সেই গাড়ীখনত মাতি আনিলোঁ অতুল বৰা প্ৰবীণ ডেকা ডেভিড লেজাৰ তপন ডেকা বুলি এজন আছিল আমি একেলগে মানে যোৰহাটলৈ গৈছিলোঁ তেতিয়া উঠি পেলাই আচ্ছা যাওঁতে অতুলে আৰু ধেমালিকে মানে আমাক কৈছে উই আৰ ইন দ্য ছেইম বুট ব্ৰাদাৰ ঋষিকেশ এনেকৈ কৈছে আৰু যাই পেলাই জাগিৰ ৰোডত তেতিয়া মানে এটা ছিষ্টেম আছিল আপোনাৰ আছুৱে মানে এই পেট্ৰল পাম্পবিলাকত প্লিজ ডনেট প্লিজ গিভ 7 লিটাৰ ইছ্যু 7 লিটাৰ পেট্ৰল এজ এ ডনেশ্যন এনেকৈ পেডত লিখি দি তেল মানে লৈছিলে সহায় আমিও লৈছিলোঁ ময়ো লৈছিলোঁ তেওঁ অতুল বৰাই গৈ পেলাই জাগিৰ ৰোডত মানে একদম দাঁড়িয়ে অতুল দা একদম নগা চাল এখন পিন্ধি নামিলোঁ জাগিৰ ৰোডত তেল ভৰাবলৈ অতুল দাৰ মানে অৱয়ৱটো দেখি পেলাই অলপ ভয় খাই গ'ল পেট্ৰল পাম্পৰ মালিক আৰু ভয় খাই মানে অতুল বৰাই কৈছে মালিক ক'ত গ'ল তেনে মালিকে কৈছে মালিক নাই আজি অহা নাই বুলি কৈছে যি নহওক মানে তেল দিলে আৰু তেল ভৰালোঁ এই অতুলদাৰ মুখতে শুনিছোঁ আৰু পিছত অতুলদাই সদৌ অসম ছাত্ৰ সন্থা সমীপেছো বুলি এখন কিতাপো লিখিছে তাত তেওঁ মানে এইবিলাক কথা লিখিছে ব্ৰহ্মপুত্ৰ বুলি মেগাজিন উলিয়াইছে তাতে লিখিছে 1971ত যেতিয়া শোধনাগাৰ আন্দোলন হৈছিল নহয় ৰিফাইনাৰী এটা বঙাইগাঁৱতো লাগে তেতিয়া ইন্দিৰা গান্ধী আহিছিল আপোনাৰ জাজেছ ফিল্ডত আৰু অতুল বৰাই গৈ পেলাই তেতিয়া মাইকত ধৰি পেলাই প্ৰাইম মিনিষ্টাৰক কৈছিল মেডাম ৰিফাইনাৰী এট বঙাইগাঁও ইয়েছ অৰ নট বুজানে এতিয়াতো প্ৰাইম মিনিষ্টাৰ ওচৰলৈ আপুনি ওচৰ চাপিব নোৱাৰে কাৰণ আপোনাৰ সেইটো মানে এটা ছিকিউৰিটি ৰিজনত হৈছে মানে কাৰণ ৰাজীৱ গান্ধীক মাৰি পেলাইছে
তাৰপিছত ইন্দিৰা গান্ধীক মাৰিলে, পাঞ্জাৱৰ চিফ মিনিষ্টাৰ বেৰেন সিং আছিল তেখেতক মাৰিলে। গতিকে সেইবিলাক কাৰণত মানে নিৰাপত্তাৰক্ষী এটা বেহু সাজি দিয়ে আৰু বহুত উগ্ৰপন্থীৰ ভাবুকি আহিল। যি নহওক তেতিয়া এইটো নাছিল, কিন্তু ইন্দিৰা গান্ধীয়ে তেতিয়া অতুল বৰাক কৈছিল যে এইটো মানে এনেকৈ কৈ দিব পৰা নহয়, এখন পৰ্যবেক্ষণ কমিটি লাগিব, এই কমিটিয়ে সিদ্ধান্ত ল'ব। কিন্তু এই যে ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি তেওঁ যে প্ৰাইম মিনিষ্টাৰৰ লগত গৈ কথাটো ইমান সজৰে উত্থাপন কৰিলে, এইটো কম সাহৰ কথা নহয়। এনেকৈ বিভিন্নজনে কৰি অহা কামৰ কাৰণে শ্বহীদসকলে কৰা আত্মত্যাগ, অতুল দাহঁতে দেখুওৱা এইবিলাক মানে সাহস, এইবিলাকে মানে এই জাতীয় সংগঠনটো শক্তিশালী কৰিছে, তাৰ যিটো ভিতৰৰ আত্মাটোক। আৰু সেইটো দেখিয়ে আমি মানে এইটো কথা মই মিটিঙতো কৈছোঁ। পিছত অতুল দা যেতিয়া গড়কাপ্তানী মন্ত্ৰী হোৱাৰ দিন সৰু পেটাত এখন মিটিঙত ইন প্ৰেজেঞ্চ অফ অতুল বৰা কৈছোঁ। আৰু লাষ্ট মই তেতিয়া গুৱাহাটী ৰিফাইনাৰী এমপ্লয় এছ'চিয়েশ্যনৰ মই প্ৰেচিডেণ্ট আছিলোঁ, তেতিয়া মই মুখ্যমন্ত্ৰীৰ উপদেষ্টা হোৱা নাই। তেতিয়া অতুল বৰাৰ সন্মুখত মই এই কথাষাৰ কৈছিলোঁ, কাৰণ আমাৰ নতুন প্ৰজন্মই এইবিলাক জানিব লাগিব। তাৰমানে মই সেইটোৱে কৈছিলোঁ যে অতীতটো আপুনি যে অতীতত যিবোৰ কাম হৈছিল সেইবোৰ নোহোৱা কৰি দিব খোজাটো ভৱিষ্যতৰ কাৰণে কিন্তু এটা ভয়াৱহ ইংগিত। মই ভাবোঁ অতীতত কিমান মানুহে কাম কৰি আহিছে, তাৰ ভিতৰতে তেওঁলোকে নিজৰ অতীত, তেওঁলোকে সেই সময়ত তেওঁলোকে বৰ্তমানটো দিলে কাৰণে আজি আমি এই ভাল বৰ্তমান ভালে বেয়া যিয়ে নহওক 100% নহয়। আপোনাৰ শংকৰদেৱে কোৱা নাই নেকি, পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি বীৰশিলা পদে ৰাম কথা, অস্থিৰ দেখিয়েলা দ সঁচা যেন পাৰমাৰ্গ তেন ভৈলা মৰুৱা অৱস্থা। উত্তৰ ভাৰতত প্ৰথম ৰামায়ণ মাধৱ কন্দলীয়ে ৰচনা কৰিছিল, তাৰ ভেটি এটা শংকৰদেৱে পাইছিল কাৰণে শংকৰদেৱে পিছত কাম আৰম্ভ কৰিছে। কিন্তু আজি শংকৰদেৱে যদি মাধৱ কন্দলীক আপোনাৰ নস্বাত কৰি দিব খোজে কেনেকৈ হ'ব আপোনাৰ? আজি আমি লক্ষীনাথ বেজবৰুৱাৰ কথা কৈছোঁ, ভূপেন হাজৰিকা সেইকাৰণে লক্ষীনাথ বেজবৰুৱাৰ প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো গানটো গাইছে, বা সখীহে কি কম দুখৰে কথা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী কৰিছিল কাৰণে আজি আমাৰ এতিয়াৰ প্ৰজন্মৰ হিৰো হিৰইনবিলাকে দপদপাই থাকিব পাৰিছে। আইদেউ সন্দিকৈতো বিয়াই নহ'ল, কিন্তু আইদেউ সন্দিকৈ সেই পথটো যদি দেখুৱাই নগ'লহেঁতেন এতিয়াৰ অভিনেত্ৰীবিলাকে আহিলেহেঁতেন নে? তেওঁহে বাটটো কাটি থৈ গৈছিল, কাৰণ সেইটো সময়ত সংকীৰ্ণতাৰ পৰিধি, আৰু তেওঁলোকৰ চিন্তাবিলাক বেলেগ আছিল। আমি জ্যোতিপ্ৰসাদক সন্মান কিয় কৰোঁ? তেওঁৰ পূৰ্বপুৰুষ নৱৰংগ আগৰৱালা ইয়াতে ব্যৱসায় কৰিব আহিছিল, কিন্তু জ্যোতিপ্ৰসাদক ইয়াৰ গীত মাত, লোকসংগীত, যুগ নিৰপেক্ষ সাহিত্য, শংকৰদেৱৰ সাহিত্য, শংকৰদেৱৰ ভাওনা গীত মাতে ইমান আকৃষ্ট কৰিলে যে তেওঁ সেইবাৰ দেখি এটা বহল মন হ'ল। বহল মন হৈ তেওঁ অসমীয়া ডেকাৰ উক্তিত কবিতাটোত তেওঁ এটা বাক্য লিখিছে, মই সেইটো সদায় মিটিঙত কওঁ, সাম্য মৈত্ৰীৰ ময়ে ৰণুৱা চাহ বাগিচাৰ ময়ে মনোৱা। তেওঁ সাম্য মৈত্ৰীৰ ময়ে ৰণুৱা, যে সবকে যে সকলোৰে মাজত এটা মিলাপ প্ৰীতিৰ সাক্ষ্য কৰিবলৈ তাত তেওঁ ৰণুৱা যোদ্ধা বুলি কৈছিল। আৰু চাহ বাগিচাৰ ময়ে বনোৱা বুলি কৈছিল। চাহ বাগিচাৰ মালিক হৈও কিমান চাহ বাগিচা আছিল তেওঁলোকৰ, চাহ বাগিচাৰ মানে তেওঁ বনোৱা বুলি কৈছিল। সেইকাৰণে তেওঁ ৰঙা কাৰ্পেটৰ পৰা সেউজীয়া ঘাঁহনিলৈ আহিব পাৰিছিল। সেইকাৰণে আমাক যিবিলাক মানুহে আমাক অৱদান আগবঢ়াই গ'ল সেইটো যদি আমি অস্বীকাৰ কৰি দিওঁ, ধৰক মই আজি ছাত্ৰ সন্থাত নাই, সেই সময়ত মই ছাত্ৰ সন্থাত যিখিনি মই কাম কৰিলোঁ, আপুনি যদি অস্বীকাৰ কৰি দিব খোজে, আপুনি যিবিলাক বৰ্তমান আছে, মই ছাত্ৰ সন্থা বুলি কোৱা নাই, ক্ষমতাত যিবিলাক আছে বা বিভিন্ন পদবীত যিবিলাক আছে, তেওঁক বা ভৱিষ্যত প্ৰজন্মই কি ধৰণে মনত ৰাখে বুজা নাই? বুজি পাইছোঁ। এই যিটো সাধু এটা আছে যে, এই যে এটা কাঠৰ এটা মানে বাচন কাটি আছিলে বুঢ়া এজনে, নাতিনীয়েকে গৈ কি বুলি সুধিলে, মানে নাতিনীয়েকে কাটি আছিল বাচনটো, ককাকে সুধিলে এইটো কি কৰি আছ? কৈছে নহয় এনেকুৱা বাচনত তোক দেউতাহঁতে ভাত দিয়ে নহয়, গতিকে দেউতাহঁত বুঢ়া হ'লে ময়ো এনেকৈ দিব লাগিব বুলি কৈছে। গতিকে বালি লৈ জীপাত হুগুৰিবলৈ সেই পাত। আপুনি যদি বেলেগক, আপুনি প্ৰতিবেশীৰ পৰা ভাল আচৰণ বিচাৰিলে নহ'ব, আপুনি প্ৰতিবেশীৰ প্ৰতি কি আচৰণ কৰিছে সেইটোৱে ডাঙৰ কথা। হয়, নিশ্চয়। আমি কথা পাতিছোঁ, আপুনি অতুল বৰা ডাঙৰীয়াৰ কথাও ক'লে, আৰু আপুনি সেই সময়ত এইষাৰ কথা ক'লে, বা মোৰ মনলৈ আহি আছিল যে আপুনি এবাৰ মোক কৈছিল, মই কিন্তু এই প্ৰসংগটো চুম দেই কেতিয়াবা, কাৰণ এইটো মোৰ মনত এটা সাঁচ বহুৱা ঘটনা আপুনি কৈছে। আৰু তাৰ লগে লগে আপুনি ক'লে যে সেই একে সদৌ অসম ছাত্ৰ সন্থা, সেই একেখন মজিয়া,
সেই একেই অসম আন্দোলন আৰু যেতিয়া ক্ষমতা যেতিয়া পালে মানুহে হিতাহিত যে একাংশ লোকে হেৰুৱাই পেলাইছিল সেই কথাখিনিওতো হৈছে এইখন অসমতে আমি দেখিছোঁ সেইকাৰণে আপুনি ক'বলগীয়া হ'ল যে এইটো ভাল কথা কিন্তু নহ'ল সোফাৰ তলত টকা নোটৰ বান্দিল তাৰ ওপৰত বহি আছে আৰু তেওঁ এটা সময়ত আন্দোলন কৰা তেওঁ এটা সময়ত বিদেশী খেদা আন্দোলনত ব্ৰতী হোৱা অসমক অৰ্থনৈতিকভাৱে সচ্ছল কৰিব সবল কৰিব এনেধৰণৰ শ্লোগানেৰে উদ্বুদ্ধ হৈ অহা মানুহ জানো এইবোৰ নহয় নাই আপোনাকতো ইতিহাসে এইটো কাৰণে মনত নাৰাখে যে আপোনাৰ কিমানখন দামী দামী গাড়ী আছিল আৰু কিমান পইচা আছিল আজি মাৰ্টিন লুথাৰ কিঙক সেইটো কাৰণে মনত ৰখা নাই নহয় মহাত্মা গান্ধীক সেইটো কাৰণে মনত ৰখা নাই আপোনাৰ এই চেলিৰ এটা কবিতা আছে এন্থলজি অফ চেলি যিখন চেলিৰ মানে কবিতা সমগ্ৰ ইংৰাজীত তাৰ 302 নম্বৰ পৃষ্ঠাত এটা কবিতা আছে এই কবিতাটোৰ নাম হৈছে অডিমেণ্ডিয়াছ My name is Ozymandias. I am king of kings. Look at my works. যে মোৰ নাম অজিমেণ্ডিয়াছ সেই অজিমেণ্ডিয়াছে আপোনাৰ এটা পাথৰৰ বিৰাট ডাঙৰ শিলৰ মূৰ্তি বনাইছিল তেওঁৰ কীৰ্তি মানুহৰ মাজত বিলাই দিবলৈ সেই কবিতাটোত আছে যে এজন ভ্ৰমণকাৰী বাটৰুৱা এজন আহি পেলাই মৰুভূমিত য'ত মূৰ্তি স্থাপন কৰিছিল তাৰ চিনমকা মানে বালিৰ লগত মিহলি হৈ গ'ল আপনার প্রতিপত্তি আপনার দম্ভ আপনার অহংকার মানে এই আপনি দেখিছেন নহয় জেঠিটো যে মানে সিলিংত থাকে জেঠিটোৱে যদি ভাবে যে সিলিংখন ময়ে দাঙি ধৰি আছো ঠিক তেনেকে আপনার ক্ষমতা আছে কাৰণে আপনি যদি ভাবে ময়েই গোটেই সমাজখন দাঙি ধৰি আছো বাকিবিলাকক যদি নস্বাত কৰি দিয়ে আপোনাক কেতিয়া সোসাইটিয়ে নস্বাত কৰি দিয়ে ঠিক নাই গতিকে সেই অজিমেণ্ডিয়াছে বালিৰ লগত মিহলি হৈ গ'ল কিন্তু শংকৰদেৱটো বালিৰ লগত মিহলি হৈ যোৱা নাই নহয় ভূপেন হাজৰিকাটো বালিৰ লগত মিহলি হৈ যোৱা নাই নতুন আপোনাৰ এটা আমি কবিতা পাইছিলো টাইগাৰ বুলি কবিতা এইটো ৰবাৰ্ট ব্ৰাউন জীয়াই থকাৰ সময়তো ইমান মূল্যায়ন হোৱা নাছিল নেকি মই মানে কথাটো কৈছো মানে তুলনাত্মকভাৱে এতিয়া যিমান বেছি সুধাকণ্ঠক আমি বিচাৰ কৰো তেখেতৰ কৰ্মই আপোনাৰ এদিন এই মই এটা পঢ়িছিলো দেই কাহিনী মানে মানুহ মানে অলপ মানে সিম্পল হলে কিমান ভাল ৰতন টাটা এদিন তেওঁৰ মানে দামী গাড়ী এখনত বম্বেত আহি আছিল আহি থাকোতে আপোনাৰ গাড়ীখন কিবা বেয়া হ'ল আৰু যান্ত্ৰিক বিজুতি হওঁতে তেওঁ মানে এখন নামি পেলাই এই যে হালধীয়া আৰু ক'লা ৰঙৰ ফিয়েট গাড়ী চলে নহয় বম্বেত এই সিগনেল কৰিলে সিগনেল কৰি পেলাই গাড়ীখনত উঠি গ'লে যে ডাইনে চলো বায়ে চলো ডাইনে চলো এনেকৈ কৈ আছে কৈ যা থাকে ড্ৰাইভাৰটো কৈছে ছাৰ মই চিনি পাওঁ সেইবুলি ঘৰৰ আগত ৰাখিলে তেওঁৰ লগত পইচা পাতি নাছিল পইচা আনিব গ'ল যে 1 মিনিট ৰম মই তোৰ ভাড়াটো দিওঁ তেতিয়া মানে আপোনাৰ ড্ৰাইভাৰজনে ক'লে যে আপোনাক এটা কথা কওঁ ছাৰ পইচা মোক নালাগে বোলে কিয় ৰতন টাটাক যে মোৰ গাড়ীত উঠাই আনিব পাৰিছোঁ তাতকৈ সৌভাগ্য মোৰ একো কথা নাই ৰতন টাটাই তো সংসাৰ কৰা নাই আপোনাৰ তেওঁ যিটো অৱদান আগবঢ়াইছে মানুহৰ প্ৰতি সেইকাৰণে মানুহে তেনেকৈ মনত ৰাখিছেতো আপোনাৰ কিন্তু মানুহে আমি নাভাবোতো এইবিলাক বলপূৰ্বক মনত ৰাখিবলৈ ক'ব নালাগে তাৰমানে মই মই আপোনাৰ ইয়াৰ আগত এটা টক শ্ব'ত আপোনাক কৈছোঁ মই এই সৈয়দ আব্দুল মালিকে শংকৰদেৱৰ ওপৰত বক্তৃতা দিওঁতে অনন্ত নাৰায়ণ চৌধুৰী যদি মানে মহলদৈত এটা বাক্য কৈছিল শংকৰদেৱৰ ওপৰত যে বুৰঞ্জীত ঠাই পোৱা আৰু মানুহৰ হৃদয়ত ঠাই পোৱা একে কথা নহয় হিটলাৰেও আপোনাৰ বুৰঞ্জীত ঠাই পাইছিল কিন্তু ভূপেন হাজৰিকাই লক্ষ্মীনাথ বেজবৰুৱাই মহাপুৰুষ শংকৰদেৱে এইসকলে মানুহৰ হৃদয়ত ঠাই পাইছে মানুহৰ হৃদয়ত ঠাই পালে তাৰ পৰা মুচিব নোৱাৰি আপোনাৰ বংশ পুৰুষ ক্ৰমে ক্ৰমে আগবাঢ়ি গৈ থাকিব গুৰুত্ব আৰু বৃদ্ধি পাই গৈ থাকিব যিটো আমি আজি উপলব্ধি কৰোঁ আমাৰ এনে অনুভৱ হয় আমি কিয় নাপালোঁ তেওঁলোকৰ দৰে কথা এটা কৈছোঁ এইটোতো সম্ভৱ নহয় আমাৰ জন্ম এতিয়া তেওঁলোকৰ জন্ম তেতিয়া এইটো পোৱাটো সম্ভৱ নহয় কিন্তু সৃষ্টিৰ মাজত তেওঁলোকক যেতিয়া বিচাৰোঁ আমি হাবা ধৰি খাওঁ যে আমি কিয় নাপালোঁ এনেধৰণৰ প্ৰশ্নবোৰ আমাৰ মনলৈ আহে তেওঁলোকে দিয়া যিবিলাক ভাল পথ হয় সেই দি আমি আগবাঢ়িবলৈ ঠিক আছে মই আৰু কথা পাতিম শেষ অংশলৈ উভতি আহিম আজিৰ খণ্ডটোৰ এটা বিৰতিৰ সময় হৈছে বিৰতিটো লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আজি আমি ঋষিকেশ গোস্বামী ডাঙৰীয়াৰ পৰা বহু ন তথ্য আমি জানিবলৈ সক্ষম হৈছোঁ তেখেতৰ অভিজ্ঞতা আছে আৰু লগতে তেখেতে জীৱনত যিসকল ব্যক্তিক লগ পাইছে
বা যিসকলৰ বিষয়ে পঢ়িছে বা যিবোৰ গ্ৰন্থই তেওঁক সাহস আৰু শক্তি দিছে আগবাঢ়ি যাবলৈ জীৱন বাটত সেইখিনি কথাও আমি তেখেতৰ কথা বতৰাৰ জৰিয়তে অকণমান জানিবলৈ সক্ষম হৈছোঁ মই পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আমি কৈছোঁ যে ভাল কাম কৰি গ'লে গোটেই বিশ্বই আপোনাক মনত ৰাখিব আৰু দিনক দিনে আপোনাৰ গুৰুত্ব বৃদ্ধি পাব আপোনাৰ ভাল কামে এটা প্ৰভুত্ব বিস্তাৰ কৰিব গতিকে তেনে বহু লোকক হয়তো আপুনি পাইছে আপুনি ইয়াৰ পূৰ্বেও বহু ব্যক্তিৰ কথা কৈছে লতা মংগেশকাৰৰ কথা আপুনি কৈছে তেনেধৰণে আপুনি সুধাকণ্ঠৰ কথাও আপুনি যেতিয়াই সুযোগ পায় সুবিধা পায় আপুনি কয় গতিকে আৰু এই দিশত যদি আপোনাৰ নিজে আপুনি লগ পোৱা ব্যক্তিসকলৰ কথা যদি মই আপোনাক সুধো আপোনাক আপুনি যিটো ক'লে যে এই মানুহবিলাকৰ পৰা শিকিবলগীয়া আছে দেই প্ৰত্যেক মানুহ একোটা মানুহ একোখন সাংঘাতিক কিতাপ যিবিলাক মানুহ সমৃদ্ধ গোটেই পৃথিৱী ঘূৰি পায় মই ধৰক বহুত মানুহ জীৱনত লগ পাইছোঁ তাৰ ভিতৰত মই আপোনাৰ এতিয়া এটা কথা কওঁ আপোনাৰ কৈলাশ সত্যাৰ্থীদেৱক মই লগ পাইছোঁ তেতিয়া কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত মানে তেওঁক নিমন্ত্ৰণ কৰিছিল আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁক অনাই দিছিলে তেতিয়া হিতেশ ডেকা আছিলে তাৰ উপাচাৰ্য কৈলাশ সত্যাৰ্থীৰ লগত দুদিন মানে সময় কটাবলৈ মানে সুযোগ পাইছিলোঁ বহুত কথা হৈছে তেওঁ মোক শিশুৰ কাৰণে কাম কৰি থকা বুলি গম পাই লিখিও দিছিল এতিয়া কৈলাশ সত্যাৰ্থী ডাঙৰীয়াই আগতে চাইকেল মাৰি ইয়াত ঘূৰি ফুৰিছিল অসমত তেওঁ কৈছে দেই তেতিয়া তেওঁক চিনি নাপায় কাৰণ তেতিয়া তেওঁ প্ৰতিষ্ঠা পোৱা নাই নহয় নোবেল প্ৰাইজটো পোৱাৰ পিছতে গম পালোঁ মই আপোনাক কৈছোঁ নহয় যে কিতাপ বিক্ৰী কৰি থাকোঁতে তেতিয়া মানুহে গুৰুত্ব নিদিয়ে কিন্তু এডভাইচাৰ হোৱাৰ পিছত 10টা কথা কয় এইটো আৰু মানুহৰ স্বাভাৱিক বেয়া পাই লাভ নাই কৈলাশ সত্যাৰ্থী ডাঙৰীয়াই আপোনাৰ তেওঁ কৈছে যে এই যে চাইকেল মাৰি ঘূৰি ফুৰিছিল এই চাইকেল মাৰি ঘূৰি ফুৰোঁতে মই কৈলাশ সত্যাৰ্থীৰ কথাটো ক'ম আৰু এটা পটকৈ প্ৰাসংগিকক্ৰমে এটা কথা কৈছোঁ মধ্যপ্ৰদেশৰ বৈতুল বুলি এখন জিলা আছে তাত এজন মানুহ এই ইয়ালৈকে মহাত্মা গান্ধীৰ নিচিনা চুৰিয়া এখন পিন্ধি দাঢ়িয়ে মুখে ভবকা এইটো আপোনাৰ ইউটিউবতো পায় মই যেতিয়া পঢ়িছে তেওঁ মানে ঘূৰি ফুৰে 50,000 গছ পুলি ৰুইছে আদিবাসী এৰিয়াত তেওঁ পুলিচৰ এদিন সন্দেহ হ'ল যে এইবাৰ কিবা নক্সাল মুভমেণ্টত জড়িত নেকি মানুহজনক থানালৈ লৈ আহিলে থানালৈ লৈ আহি পেলাই তেওঁ সুধিলে মানে বহুত প্ৰশ্ন কৰি আছে তেওঁ কৈছে যে মই এই মানুহৰ মাজত খোৱা পানী তাৰপিছত এই গছ পুলি ৰুই ভাল পাওঁ আৰু মানুহৰ মাজত জীৱনটো কি আছে মই এইটোৱে এটা কাম কৰি যাওঁ তাৰপিছত যেতিয়া বৰ ইংলিছ ক'বলৈ আৰম্ভ কৰিলে তেওঁ ইংৰাজীতে উত্তৰ দিলে যে মাই নেম ইজ আলোক সাগৰ আপোনাৰ দিল্লী IITৰ প্ৰফেচাৰ আছিল আৰু তেওঁ আমেৰিকাৰ হিউষ্টন ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী পাইছে তেওঁৰ ছাত্ৰ কোন জানে নাই আমাৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিল যে ৰঘুৰাজন হৈছে তেওঁৰ ষ্টুডেণ্ট যেতিয়া পুলিচে তেতিয়া গম পাই ক'লে যে আপুনি এনেকৈ কৈছে নহয় মই এইবিলাক বাদ দিলোঁ আৰু জীৱনটো এনেকৈ এটা মিছন হিচাপে ল'লোঁ তে কৈলাশ সত্যাৰ্থীত যিবিলাক নিষ্পেষিত শিশু শিশুবিলাক খুব নিষ্পাপ মনৰ নহয় সেইকাৰণে তেওঁ এটা এখন কিতাপত কৈছিল যে নিষ্পাপতাৰ কণ্ঠস্বৰ এই যিবিলাক শিশুৱে মাত মাতিব নোৱাৰে যিবিলাকে কথা ক'ব নোৱাৰে সদায় নিষ্পেষিত হৈ থাকে তেওঁলোকৰ মই ভয়েছ হ'ব বিচাৰিছোঁ কৈলাশ সত্যাৰ্থীয়ে কৈছিল তেওঁ এটা কাহিনী কৈছিল মোক এইটো মিটিঙতো ক'লে দেই তেওঁ মানে চাউথ আফ্ৰিকা গ'ল আপোনাৰ চাউথ আফ্ৰিকা যাওঁতে চকলেট ফেক্টৰী এটাত মানে তেওঁ এই ল'ৰাবিলাকক লগ পালে ল'ৰাবিলাকক লগ পাই সুধিলে যে চকলেট খাই কেনে লাগে সিহঁতে ল'ৰাবিলাকে উত্তৰ দিলে যে চকলেট কি অৰ্থাৎ তেওঁলোকে চকলেটটো বনাই দি দিয়ে যেনেকৈ শিৱক আছিল যে আমি যে দেৱালীত ফটকা ফুটাওঁ সি আপোনাৰ বনাই দিয়ে সি হয়তো ঘৰত ফটকা ফুটাবলৈ তাৰ পইচাও নাই আমি ফূৰ্তি কৰোঁ গতিকে সেইসকলৰ কাৰণে তেওঁ মাত মাতিছিল আৰু এই চাইকেল মাৰি ঘূৰি ফুৰিছিল আলোক সাগৰৰ কথাটো তেনেকৈ মোৰ মনলৈ আহে ঠিক তেনেকৈ আপোনাৰ মই এবাৰ বৰপেটাৰ হাউলী কলেজত তেতিয়া এই মেৰী কমক সেইটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ঠিক কৰি দিছিল তেওঁ ক্ৰীড়া মন্ত্ৰী থাকোঁতে মই লৈ গ'লোঁ আপোনাৰ তেতিয়া মই বৰপেটাৰ হাউলী মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ সভাপতি আছিলোঁ পৰিচালনা সমিতিৰ মই বোলো যে মেৰী কমক লৈ যাওঁ মেৰী কমক লৈ গ'লে মেৰী কমৰ এই কথা বতৰাবিলাকে মানে ল'ৰা ছোৱালীক অনুপ্ৰাণিত কৰিব তেওঁলোক ল'ৰা ছোৱালী যাতে ওলাই আহে মটিভেশ্যন পাই পেলাই
সেই বুলি আপোনাৰ মোৰ এটা বন্ধু আছিল ইয়াতে ভাতৃৰ নিচিনা আৰু মৃদুল কলিতা বুলি বিজনেছমেন তাৰ মানে এখন দামী গাড়ী আছে লেণ্ড ৰ'ভাৰ মই ক'লো ভাই গাড়ীখন দিবিনে কৈছে দাদা লৈ যাওক মই মেৰিকমক লৈ যাম সি তেল চেল ভৰাই গাড়ীখন দি দিলে মই মেৰিকমক সেইখন গাড়ীত কলেজলৈ লৈ গ'লোঁ মই মেৰিকমৰ কথাটো ক'ম আপোনাক আমাৰ মানে মানুহৰ দৃষ্টিভংগীবিলাক কেনেকুৱা মই যে এই লেণ্ড ৰ'ভাৰ গাড়ীত মানে লৈ গ'লোঁ মেৰিকমক পিছত মোক এজনে ক'লে তাৰে কেইজনমানে কি আলোচনা কৰিছে জানে নাই যে গভৰ্ণিং বডিৰ চেয়াৰমেন হোৱা 1 বছৰ হোৱাই নাই পইচা মাৰি লেণ্ড ৰ'ভাৰ গাড়ী কিনিলে তাৰমানে মেৰিকম যে গ'ল সেইটো লৈ নাই তাৰমানে এবাৰ আপোনাৰ ৰাম মানে আমি কেমেৰাত আমি সাধাৰণতে কওঁ এতিয়া আমি কেমেৰাত আমাৰ যিসকল মোৰ সতীৰ্থ আছে ফ'কাছ কৰা আৰু ফ'কাছ কৰিব লাগে যে কেমেৰা আৰু কাৰোবাক আউট ফ'কাছ কৰিব লাগে তাৰমানে মেৰিকম আউট ফ'কাছ হৈ গ'ল আপোনাৰ তাত আপোনাৰ লেণ্ড ৰ'ভাৰ ফ'কাছ হৈ গ'ল লেণ্ড ৰ'ভাৰ ফ'কাছ মানে মানে ক'ত দৃষ্টি দিছে দেখিলে নাই তাৰমানে এবাৰ সেই ৰাম এবাৰ ফুৰিবলৈ আহিছিল অযোধ্যাত আহোঁতে মানে ৰামক চাবলৈ গ'ল শাহুৱেক আৰু বোৱাৰীয়েক যাওঁতে একদম বোৱাৰীয়েকে একদম ৰামক দেখি মানে খুব সেৱা কৰিব বোৱাৰীয়েকে এই যেতিয়া এনেকুৱা আহি কৰিলে তেতিয়া শাহুৱেকে বোৱাৰীয়েকক ক'লে যে এই বোৱাৰী তই গম পাইছনে নাই কি হ'ল শাহুমা তোৰ মূৰত ওৰণিখনেই নাই তেতিয়া শাহুৱেকক বোৱাৰীয়ে উত্তৰ দিলে যে আপোনাৰ দৃষ্টি মোৰ ওৰণিত আৰু মোৰ দৃষ্টি হৈছে ৰামচন্দ্ৰৰ বুজিছে এই এওঁলোকৰ দৃষ্টি এনেকুৱা যিয়ে নহওক মেৰিকমৰ পৰা মই এটা সাংঘাতিক কথা শিকিলোঁ তেওঁ মিটিঙতো ভাষণত ক'লে তেতিয়া এই আপোনাৰ আমাৰ প্ৰিয়ংকা চোপ্ৰা এখন চিনেমা বনাইছিল সেই চিনেমাখন তাৰ মণিপুৰত উগ্ৰপন্থীবিলাকে চাব নিদিলে মানে চলাব নিদিলে তেতিয়া মেৰিকমে ক'লে যে এটা দিন আহিব যিটো দিনত তেওঁলোকে বুজি পাব যে মই এই মণিপুৰৰ কাৰণে কাম কৰি গোটেই পৃথিৱীত গৌৰৱ বুটলিবলৈ সক্ষম হৈছোঁ আৰু মই এটা কথা ক'ব খোজোঁ যে মেৰিকম হৈছে মণিপুৰৰ গৌৰৱ আৰু যিসকল উগ্ৰপন্থীয়ে দিনে নিশাই মানুহ মাৰি ফুৰিছে সেইবিলাক হৈছে মণিপুৰৰ কলংক বুজা নাই গতিকে সেইকাৰণে মানুহ অলপ বিনয়ী হৈ পেলাই এইবিলাকৰ পৰা শিকিব লাগে আৰু ভাল কথা ক'ব লাগে এতিয়া মই মুখ্যমন্ত্ৰী উপদেষ্টা হৈ থাকোঁতে আপোনাৰ দালাই লামাক লগ ধৰিবলৈ গ'লোঁ এবাৰ সোণোৱাল ডাঙৰীয়া আৰু চিফ ছেক্ৰেটাৰীৰ লগত দালাই লামাক লগ ধৰাৰ ইচ্ছাটো মোৰ কি হ'ল জানে নাই মই এজন গুৱাহাটীৰ সাংবাদিকে এবাৰ ঘৰত ভাত খাব মাতিলে বহুত বছৰ আগতে তেওঁৰ ঘৰত মই দালাই লামাৰ এটা ছিগনেচাৰ কৰা কাগজ এখনত বন্ধাই থৈ দিছে মই দেখি পেলাই মোৰ মানে অলপ ভাল লাগিল আৰু দালাই লামাৰ কথা পঢ়িছোঁ তাৰপিছত এবাৰ দালাই লামা বহুত বছৰ আগত ৰবীন্দ্ৰ ভৱনত লেকচাৰ দিব আহিলে আহোঁতে মই যিসকল উদ্যোক্তা তেওঁলোকক গৈ ক'লোঁ যে দালাই লামাৰ পৰা এটা চহী আনি দিয়ক না মোক মই চহীটো ঘৰত বন্ধাই থ'ম তেওঁলোকে এইটো কৰি নিদিলে মোক এতিয়া কৰি নিদিলেতো আৰু কি কৰিম উপায়টো নাই মনত দুখ থাকি গ'ল কিন্তু দালাই লামাক যেতিয়া মই সাক্ষাৎ পালোঁ ৪৫ মিনিট সময় কথা পাতিছোঁ দালাই লামাৰ লগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে উপস্থিত বহুত কথাৰ মাজত এটা কথাই মোক খুব আপ্লুত কৰিলে আৰু মোৰ মনত থাকি গ'ল দালাই লামাই বহুত কথা কৈছে দেই মানে পৃথিৱীৰ শান্তিৰ ওপৰত পিচটো কিয় লাগে শান্তিটোৱে মানুহৰ জীৱন আপুনি সুখ পইচা দি কিনিব পাৰিব কিন্তু শান্তি কিনিব নোৱাৰে যেনেকৈ টকাৰে আপুনি বিচনাখন কিনিব পাৰিব টোপনি কিনিব নোৱাৰে আপুনি খাদ্য কিনিব পাৰিব ভোগ কিনিব নোৱাৰে শৰীৰ কিনিব পাৰিব আত্মা কিনিব নোৱাৰে ঠিক তেনেকৈ এই শান্তিৰ কাৰণে তেওঁ বহুত কথা কৈছিল যি নহওক তেখেত মানে আপোনাৰ এই বাৰাক ওবামা তেতিয়া প্ৰেচিডেণ্ট আছিলে বাৰাক ওবামাৰ লগত কথা পাতি আছিলে আপুনি মই যেনেকৈ কথা পাতি আছোঁ হঠাৎ মানে কথাৰ মানে ইমান আপোন হৈ গ'ল দালাই লামাই বাৰাক ওবামাৰ কাণতে ধৰি এনেকৈ টানি দিলে আপোনাৰ এইটো বাৰাক মোক দালাই লামাই কোৱা কথা দেই মোৰ ছাৰ তাৰপিছত কি হ'ল ছাৰ কৈছে কি হ'ব হ'বলগীয়া তেওঁ ইংৰাজীতে কৈছে তেওঁ এজন দোভাষী থাকে ইংৰাজী শব্দ যদি কেতিয়াবা ভুল হয় তেওঁ শুধৰাই দিয়ে সোধে তেওঁ নিজৰ সেই মানে ডাইলেক্টতে তেতিয়া বাৰাক ওবামাই এটা সাংঘাতিক কথা ক'লে আপোনাক দালাই লামাক ক'লে আপুনি মোক কাণত ধৰি যে টানিছে মোৰ মালৈ মনত পৰি গ'ল মোৰ মায়ে মোক এনেকৈ কাণত ধৰি টানিছিলে আমেৰিকাৰ প্ৰেচিডেণ্টক কাণত ধৰি টানি দিছে আমাৰ মন্ত্ৰী MLA-কে আপুনি কিবা ক'লে একদম চুব নোৱাৰে আপোনাৰ সেইটোৱে হৈছে বিদ্যা দদাতি বিনয়াত বিনয়াত জাতি পাত্ৰতা
যদি আপুনি বিনয় হ'ব পাৰে এইটো বৰ ডাঙৰ কথা এই কথাকেইটা এইকেইটা মানুহৰ কাৰণে মই শিকিছোঁ এই মেৰী কমৰ পৰা এইটো শিকিলোঁ তেওঁ নিজৰ কথাতে আত্মবিশ্বাস হৈ কাম কৰি গ'ল ৰতন টাটাৰ পৰা সেইটো গম পালোঁ কৈলাশ সত্যাৰ্থীয়ে নিষ্পাপতাৰ কণ্ঠস্বৰ শিশুবিলাকৰ কাৰণে মাত পাতি গ'ল দালাই লামাই শান্তিৰ বাৰ্তা বিলাই গ'ল আৰু সেইকাৰণে দালাই লামা যে ভাল কাম কৰি গৈছে সেইকাৰণে মই ভাবোঁ বাৰাক ওবামাই তেওঁৰ ওচৰত লেটুহেটু হয় ধন্যবাদ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি বহুখিনি কথা পাতিলোঁ আৰু কেনেকৈ এটা ঘণ্টা পাৰ হৈ গ'ল আমি ধৰিবই নোৱাৰিলোঁ আমি টলকিবই নোৱাৰিলোঁ এনেধৰণে আৰু বহু কথা পাতিম কাৰণ মই কৈছোঁৱেই যে আপোনালোকে নিশ্চয় গম পাইছে যে ঋষিকেশ গোস্বামী ডাঙৰীয়া তথ্যৰ ভাণ্ডাৰ প্ৰত্যেকটো তাৰিখ দিন তেওঁৰ মনত আছে ক'ত কেতিয়া কি হৈছিল সেইখিনি কথা মনত আছে গতিকে অনুবীক্ষণত আমি সেইসকল লোকক আমি সদায় আদৰণি জনাম অনাগত সময়তো ঋষিকেশ গোস্বামীৰ দৰে ব্যক্তি বা হাইদৰ হুছেইন ডাঙৰীয়াৰ দৰে ব্যক্তি আৰু কথা পাতিবলগীয়া আছে গোস্বামী ডাঙৰীয়াৰ সৈতে কথা পাতিম কিন্তু আজিৰ খণ্ডটোৰ বাবে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰি আমি বিদায় লৈছোঁ ধন্যবাদ